Hello, Bupaitu. ইতা নমস্কাৰ দেই। নমস্কাৰ Bupai. হেৰি নহয় তই বোলে কিবা বেংকত এই কাম কৰ মোৰ একাউণ্ট এখন খুলি দিব পাৰিবি নেকি? পাৰিম। মোৰ মানে অৰুণোদয় সোমোৱা একাউণ্টটো কিবা হ'ল নহয়। আচ্ছা। অৰুণোদয়টো ইমান দিনে সোমোৱাই নাই মই এতিয়া কেনেকে চলিছো Bupai তই কি জান? ओ मोटू कुछ करो यार मार सुटिया पापड़ वाले नू अब क्या करूं? अरे बाबा मेरे 20 साल के तजुर्बे में मैंने इतना डेंजरस कुछ नहीं देखा है। अभी मैं क्या करूं? खाली पेट मेरे दिमाग की बत्ती ही नहीं चलती है। अरे डॉक्टर झटका, आपके पास कोई खाने की चीज है तो जल्दी से दे दो। यहाँ पे तो समोसा मिलता ही नहीं है। তুমি অকলে কেক খালা হয় নে মোক একানে কৈছা নাই পতা বুলি? নাই কেক হেৰি কাটাই নাই। নে কৈছা তোমাৰ হাঁহিটোতে গম পাইছো দিয়া। আইও দেই কি কথা তাৰ। ক'ত ঘৰ তোমাৰ? মোৰ ঘৰ যোৰহাটত। যোৰহাটত ন? আচ্ছা হেৰি সঞ্জীৱ বৰগোহাঁই কোন? মোৰ দাদা হয়। আচ্ছা তোমাৰ লগত কথা পাতিম বুলি কৈছে। দিয়া এই নহয় এই দাদা যে মস্ত চেনি আকৌ। দিয়াচোন তোমাৰ চেনি দাদা। দাদা আহিছে হ'ব দেই। हेलो হেল্ল' কি কৰিছে? আছো লগ পাইছো নেকি ভাইটি আগতে? ভাইটি বুলি কৈ দে ধেত। লগ পাইছো নেকি আগতে? যিহেতু তুমি কৰি আছা ধেমেলীয়া ভিডিঅ' বনাই আছা এইটো প্ৰফেশ্যন হিচাপে ল'ব পাৰি নাই? ক'লে মানে বেয়া হয় যে এইটো মোক ক'বলৈ মই কিন্তু হেজিটেট নকৰো যে মোৰ গাঁৱৰ মানুহবোৰে প্ৰথমতে মোক একো ছাপোৰ্ট কৰা নাছিলে। মানে এনেকুৱা মায়ে যেতিয়া মোৰ গম পালে এইটো এটা টেলেণ্টতে পৰে যেতিয়া ডৰিমনৰ মাত উলিয়াই মানে সোণল কুশলৰ কথা ক'লো মাক এনেকে দেখালো তেতিয়া মায়ে মানে ভাবে যে এইটো ভালেই। তো মায়ে আমাৰ তাতে কিছুমান ফাংচন হ'লে বা হেৰি হ'লে তেতিয়া চবেই মানে মায়ে মানে কিছুমান ৰিকুৱেষ্ট কৰে মানুহক তাত হেডবোৰক বা অলপ আশে পাশে থকা মানুহবোৰক তেনেকৈ কয় যে এই অকমান ষ্টেজত অকমান এই কাৰণে 5 মিনিট এটা সময় দিলেও হ'ব বা এনেকে মায়ে বহুত ৰিকুৱেষ্ট কৰে কিন্তু ৰ'বচোন বা এনেকে কৈ থৈ দিয়ে যে নোৱাৰিম আমুক তামুক এনেকে মানে সেইটো চান্স অপৰচুনিটিটো নিদিলে। দিব নিবিচাৰে আচলতে। নিবিচাৰে মানে ভাবে কি কৰিব আৰু ফটুৱা আমি কৰিব চাগে মানে ইমান ভাইৰেল বুলিয়ে কৈছো তুমি। ভাইৰেল আৰু জনপ্ৰিয়তা কোনটো প্ৰিফাৰ কৰা তুমি আচলতে? নমস্কাৰ, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই এছ.এছৰ আন এটি নতুন খণ্ডলৈ। আজি আমাৰ মাজত উপস্থিত আছে এনেগৰাকী বিশেষ যুৱতী, আনে যোৱা বাটেৰে যিগৰাকী যুৱতীয়ে যোৱা নাই এটা ব্যতিক্ৰমী পথেৰে তেখেতে এই সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। সেই আনে যোৱা বাটেৰে নোযোৱা বিশেষ ছোৱালীগৰাকীৰ সৈতে চিনাকি হওঁ আহক। নমস্কাৰ। নমস্কাৰ। ৱেলকাম টু আৱাৰ পডকাষ্ট। কি খবৰ? ভালেই, আপোনালোকৰ ভাল চাগে? নিশ্চয়। আৰু আজি বহুত বেছি ভাল লাগি আছে কাৰণ এগৰাকী বিশেষভাৱে কণমানি ছোৱালী বুলি ক'ব লাগিব কাৰণ তুমি হাই ছেকেণ্ডেৰী পাছ কৰি ইতিমধ্যে অসমৰ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছা। কি ক'বা প্ৰথমতে? কি ক'ম আৰু ইমানখিনি মৰম আৰু মানে ছাপোৰ্ট এতিয়া মানে পাইছো সকলোৰে পৰা মানে অসমবাসীৰ পৰা। তো মই ভাবা নাছিলো যে মই এই প্ৰতিভাটো আগবঢ়াই নিম মানে হাই ছেকেণ্ডেৰী পিছত মই এইটো হিডেন ৰাখিম বুলিয়ে ভাবিছিলো কিন্তু অসমবাসীৰ মৰমে মানে এইটো আৰু মানে এক্সপেণ্ড কৰিবলৈ সহায় কৰিছে। তুমি কেতিয়াৰ পৰা এইটো মানে এনেকুৱা ধৰণৰ প্ৰেংক বুলিয়ে কৈছো বা যিটো মাত তোমাৰ প্ৰতিভা এইটো কেতিয়াৰ পৰা তুমি? আগতে মই নবোদয় বিদ্যালয়ত পঢ়িছিলো, চিনাতলী নবোদয়ত। তেতিয়া মানে মই এনেই সৰু ল'ৰা ছোৱালী মাতত মানে চিনিয়ৰ্ছবোৰকে হওক বা মোৰ জুনিয়ৰ্ছক হওক ইৰিটেট কৰিবলৈ ইউজ কৰোঁ মাতটো। তো লাহে লাহে চিনিয়ৰ্ছবোৰে ভাল লাগিলে তেহেঁতি মাতি নিয়ে আৰু তেতিয়া হোষ্টেলত থাকিলোঁ। তাৰপিছত যেতিয়া কলেজলৈ গ'লোঁ তেতিয়া ফ্ৰেছাৰ্ছত মোক মায়ে ক'লে মানে প্ৰিন্সিপাল ছাৰক কৰিলে যে এই ফ্ৰেছাৰ্ছত ঠিক আছে এই বোলে এনেকৈ মিমিক্ৰি কৰে হেৰি কৰিব কিন্তু ফ্ৰেছাৰ্ছত যাবলৈ নোৱাৰিলোঁ। তাৰপিছত
টিচাৰ্ছ ডে এদিন ছাৰে মানে মোক ক'লে যে তুমিতো নাচিলা ফ্ৰেছাৰ্ছত তো এতিয়া তুমি মিমিক্ৰি এটা কৰিব লাগিব তো ফাৰ্ষ্ট তেতিয়া ষ্টাৰ্ট হৈছিলে মানে এনেই চবেই জনাকে আৰু তাৰপিছত লাহে লাহে মই ভিডিঅ' দিছিলোঁ কিন্তু ভিডিঅ'বোৰ মানে মানুহে আঁকোৱালি লোৱা নাছিলে তেতিয়া তো মই ভাবিলোঁ যে হ'ব আৰু বাদ দিওঁ আৰু হায়াৰ ছেকেণ্ডেৰী যেতিয়া ফাইনেল দিয়া টাইম আহিলে তেতিয়া মই ভাবিলোঁ যে এইটো একেবাৰে ট'টেলি বাদ দিয়াই ভাল কাৰণ এইটো ৱৰ্থলেছ মানে মোৰ কাৰণে একো মিনিং নাইকিয়া হৈ যাব এনেই এক্সপেক্টেশ্যন ৰাখিম মানুহে ছাপৰ্ট নকৰিব বা মনটো এনেই বেয়াহে লাগিব সেইটো বুলি ভাবি মই বস্তুটো একেবাৰে বাদেই দিছিলোঁ তাৰপিছত এদিন কাজিনৰ ঘৰলৈ গ'লোঁ মোৰ কাজিনজনৰ ঘৰলৈ যাওঁতে এতিয়া চবকে ক'লোঁ যে প্ৰেংক কল এটা কৰোঁ আহা যোনজন কাজিনৰ ঘৰলৈ গৈছিলোঁ সেই কাজিনজন এতিয়া আমাৰ মাজত নাই সেইটো কাৰণে বহুত মানে কি বুলি কয় বেয়া লাগে মনটো মই ফাৰ্ষ্ট প্ৰেংক কল কিন্তু সেই দাদাজনক কৰিছিলোঁ মোৰ ফাৰ্ষ্ট মানে সৰু ল'ৰা ছোৱালীৰ মাতত আৰু এনেকৈ প্ৰেংক কল কৰিছিলোঁ হেল্ল' পাপা এনেকৈ বুলি কওঁতে তাৰপৰা কৈছে হেই পাপা এই কোনে কৈছে বোলে এনেকৈ কৈ ফোনটো মানে কাটি দিয়ে তাৰপিছত আমাৰ নৰ্মেল ভইচত মই যেতিয়া এইটো আমাৰ ৰিয়েল নাম্বাৰটোৰ পৰা ফোন কৰি পেলাই ক'লোঁ তেতিয়া কৈছে ইহঁতি প্ৰেংক কল কৰি আছিল আমাক সেইটো জাৰ্ণিটোৰ কথা মনত পৰিলে তাৰপিছত মই ক'লোঁ যে প্ৰেংক কল এটা কৰোঁ তাৰপিছত প্ৰেংক কলটো কৰাৰ পিছত মই ভবা নাছিলোঁ যোনদিনাখন আপলোড কৰিছিলোঁ যে প্ৰেংক কলটো এনেকৈ ঘপককৈ ভাইৰেল হৈ যাব বুলি তো এনেকুৱাই আৰু জাৰ্ণিটো এতিয়া এই আধে যোৱা বাটেৰে নোযোৱা বিশেষ ছোৱালীজনী আমাৰ লগত আছে আজি বহুত বেছি আমিও এক্সাইটেড হৈ আছোঁ প্ৰথমতে অকণমান পৰিচয়টো জানি ল'ব বিচাৰিম নমস্কাৰ মোৰ নাম শ্ৰীমতী স্মৃতি স্নেহা বৰা মই গোলাঘাটৰ বাসিন্দা হয় তো কি ক'ম ইন্ট্ৰডাকশ্যন তোমাৰ মা দেউতা মোৰ ঘৰত মা দেউতা ভাইটি আৰু আইতা আছে আৰু এতিয়া বৰ্তমান BA ফাৰ্ষ্ট ছেমত BA ফাৰ্ষ্ট ছেমত আছোঁ বাকী এটা কথা জানিব বিচাৰিম তুমি যে প্ৰথমতে এইটো মোৰ সন্মুখতে যেনেকৈ হেল্ল' পাপা বুলি এটা কৈ দিলা সেইটো কেনেকৈ আনা মানে পটককৈ ইমান জল্দি ধৰ নৰ্মেলকৈ কথা পাতি আছা তাৰ মাজতে পটককৈ আহি যায় মই মানে টপককে মাতটো সলাই দিব পাৰো যে সেইকাৰণে আকৌ যিহেতু পাইছোঁ তোমাক চ' এটা প্ৰেংক কলৰ যোগেদি অকণমান দিব পাৰি কাক কৰিবা প্ৰেংক কলটো আপোনালোকে নাম্বাৰ এটা দিয়ক আৰু কৰিম চ' আমি প্ৰেংক কল কৰিবলৈ তোমাক অনুৰোধ জনাম আমাৰ গৌৰীসাগৰৰ HDFCত কৰে বিশাল দা হয় চ' তুমি একাউণ্ট এটা খুলিব লাগে কিবাকৈ পাতিবা মই তোমাক নাম্বাৰটো দি দিম চ' আইতা এগৰাকী বুলি ক'ম নেকি আইতা এগৰাকী অ'কে চ' বিশাল দা ফোন কৰি আছোঁ কি হয় বাবাৰে বচাবি আৰু দাদা ব্যস্ত আছে নেকি মই বিজি নাই কোৱা এই আপোনাৰ লগত এই আইতা এগৰাকীয়ে কথা পাতে কিবা অলপ বোলে ইম্পৰ্টেণ্ট হয় হেনো হয় নেকি মই দিছোঁ আপুনি এবাৰ পাতকচোন আচ্ছা আচ্ছা হ'ব দিয়া এই আইতা লওক হেল্ল' বোপাইটো আইতা নমস্কাৰ দেই নমস্কাৰ বোপাই হেৰি নহয় তই বোলে কিবা বেংকত কাম কৰ মোৰ একাউণ্ট এখন খুলি দিব পাৰিবি নেকি পাৰিম মোৰ মানে অৰুণোদয় সোমোৱা একাউণ্টটো কিবা হ'ল নহয় আচ্ছা অৰুণোদয়টো ইমান দিনে সোমোৱাই নাই মই এতিয়া কেনেকে চলিছো বোপাই তই কি জান হেৰি নহয় মোৰ কি বুলি কয় একাউণ্টটো খুলি দিবিচোন হ'ব হ'ব মই খুলি দিম দিয়ক এইবোৰ কিবা কিবি ডিটেইলছ নে ফিটেইলছ লাগে বুলি কৈছিলে নহয় আচ্ছা আপোনাৰ আগতে কোনটোত ক'ত আপোনাৰ সেয়া সোমাইছিলে এইটো হেৰি কিবা কি বেংক আছিলে জানো নামটো পাহৰি থাকিলো নহয় ক'ত আপোনাৰ গ্ৰামীণ বিকাশ বেংকত নেকি অসম গ্ৰামীণ বিকাশ বেংক আচ্ছা আচ্ছা হ'ব বাৰু মই খুলি দিম ঠিক আছে পইচা পাতি কিমানকে লাগিব পইচা পাতি সেইটো মই যাম দিয়ক গৈ পিনে আপোনাৰ লগত ভালকে বুজাইও দিম গোটেইখিনি বস্তু আৰু কেনেকুৱা কি হয় গোটেইখিনি আপোনাক দেখাই দিম মইচোন 10,000 বুলি কৈছিলোঁ 10,000 বুলি দেখোন হেৰি 10,000 লাগিব বুলি ক'লে বেংকৰ একাউণ্টটো খোলোতে এনে আমাৰ 10,000 মান লাগে আমাৰ ইয়াতে একাউণ্টটো খুলিবলৈ মোৰ ইমান পইচা নাই নহয় বোপাই অৰুণোদয় টকাও সোমোৱাই নাই ইমান দিন হ'ল হয় নেকি আচ্ছা কি কৰিবি এতিয়া কি কৰিম মই তেনেহলে আপোনাৰ কি
বুলি কয় যোনটো বেংকৰ আপোনাৰ তাতে আপোনাৰ একাউণ্টটো চলি আছে গ্ৰামীণ বিকাশ বেংকত আপুনি তালৈ গৈছিলে নে নাই প্ৰথমতে গৈছিলো মোক খেদিলে তেহেঁতি আপুনি বোলে বাৰে বাৰে আহি নাথাকিবচোন মূৰটো গৰম কৰিবলৈ আপোনাক তেনেকে ব্যৱহাৰ কৰিলে কেনেকে কৰিব পাৰে আপুনি এজন বয়সস্থ মানুহ আকৌ তেহেঁতি বুজি নাপালে নহয় মই কলো বোপাই মোমায়েৰে পইচা কেইটকা দিছে তহঁতিনো কেলে টান ধৰিছ তেহেঁতি কলে আপুনি কেলেনো বাৰে বাৰে আহি মূৰটো চুবাই থাকে আপুনি তামোলকে চুবাওকচোন বোলে সেইটো সেনেকুৱা কৰিব নোৱাৰে নহয় আপোনাৰ লগত আপোনালোকে বয়সস্থ মানুহ আপোনালোকে যেনেকে বাৰে প্ৰতি বেংকলৈ গৈ থাকিব নোৱাৰে এবাৰতে আপোনাৰ কামটো কৰি দিবলৈ লাগে সিহঁতে তেহেঁতৰ মূৰত হয়তো বস্তু নাইয়ে নহয় এইটো কি বুলি কয় মাথাত ঘিউ বোলা বস্তুটো নাইয়ে তেহেঁতি বুঢ়ী মানুহজনী কিমান আৰু গৰমখনত কেইবাৰ গৈছো নাই নহব বোলে আপোনাৰ বেলেগ একাউণ্ট খুলিব লাগিব বোলে ইয়াক দিয়কচোন এবাৰ এই সঞ্জীৱক দিয়কচোন দিছো ৰবা দাদা কওক এটা কাম কৰিবা তুমি আমাৰ ইয়াত কৰোৱাতকে SBI মানে SBI কৰাই দিয়া কাৰণ আমাৰ ইয়াতে ধৰি লওক মেইনটেনেন্স গোটেইখিনি হৈ থাকেতো এইটো চাগে আইতাই কৰিবলৈ নোৱাৰিব পাৰে মানে কি হয় আমাৰ ইয়াতে মেইনটেইন কৰিব নোৱাৰিলে আকৌ বেকাৰ যিখিনি পইচা পাব বা সেয়া হ'ব সেইখিনি আকৌ কাটিলে আকৌ সেয়া হ'ব ন যোন পইচা দিয়ে চলি আছে তেখেতে যিহেতু সেইটো হয় বাৰু ফোনটো একচুৱেলি লাউডতে আছিলে আইতাই শুনিয়ে আছে গৰু এজনী বেছি হলেও মই একাউণ্টটো খুলিমেই আকৌ কিবা এটা কয় সেইটো বোলে বোপাই গৰুজনীকে বিকি দিম নহলে আৰু এই গাহৰি পোৱালি দুটামান আছে বৰ চিঞৰি থাকে নহয় সেইকেইটাকে বিকি দিম বুলি ভাবিছো পাৰিম নে নোৱাৰিম পাৰিব বিশাল দা তেতিয়া মই আপোনাৰ লগত পাতিম বাৰু আইতাক লৈ যাম নহলে আৰু আইতাইতো জেদ ধৰিছে এতিয়া আচ্ছা হ'ব তুমি লৈ আহিবলৈ নালাগে এতিয়া মোক ফোন কৰি মাতি দিবা মই তালৈকে গুচি যাম ঠিক আছে আপোনাক মই 10 দিন মানৰ পাছতে মাতি দিম 10-5 দিনৰ ভিতৰতে আপোনাক হ'ব এতিয়া নকওঁ বুলি ভাবিছো 10-5 দিন বুলি কৈছো যেতিয়া পডকাষ্টটো ৰিলিজ হ'ব তেওঁক মই এই পাৰ্টটো ডাইৰেক্ট শ্বেয়াৰ কৰিম বহুত বেছি ভাল লাগিলে এই যে পটককে তুমি যে প্ৰেজেন্স অফ মাইণ্ড বুলিয়ে কয় ধৰা এতিয়া পটককে অৰুণোদয় কথাটো ক'লা কেনেকে আনা ধৰা আগতেতো ভাবি নোলোৱা ইমানখিনি যে এনেকুৱা কথা কম মানে এনে আৰু ভাবি থাকো ন মানে অভাৰ থিংকিং বহুত কৰো সেইটো কাৰণে বস্তু এটা যিকোনো এটাত মানে হেৰি হয় কোনোবা এটা চিটুৱেশ্যনত আৰু ঘপকে আইডিয়াটো আহি যায় বা কেতিয়াবা এনেকুৱাও হয় ফোনটো ৰিচিভ কৰিলে দেখা যাব কি হয় তেতিয়া নিজে কিবা কিবি বনাই কৈ দিওঁ আৰু এতিয়া লাষ্ট টাইম প্ৰেংক কল এটা কৰোঁতে বা এজনীয়ে এনেকে ৰিচিভ কৰিলে তাৰপৰা মানে কথা নাপাতা নিচিনা তথাপিও জোৰবস্তি যেনিবা কথা দুটামান পাতিলো বোলে শুনাচোন তুমি কেলে বাৰু এনেকা কৰিছা তেনেকে টাইপৰ মানে ল'ৰা মাতত প্ৰেংক কৰিলে তেনেকে অলপ খালি আজিকালি মানে প্ৰেংক কলটো কৰিলে এতিয়া মানুহে মই বুলি হেৰি ধৰিব পাৰিয়ে যায় অকণমান যিহেতু চৰ্চা হৈ গ'ল এটা কথা জানিব বিচাৰিম ভাইৰেল বুলিয়ে কৈছো তুমি ভাইৰেল আৰু জনপ্ৰিয়তা কোনটো প্ৰিফাৰ কৰা তুমি আচলতে ভাইৰেলটোতো হলোৱে এতিয়া জনপ্ৰিয়তাটো লাহে লাহে হৈছে বুলি ভাবো আৰু কাৰণ মানে বেলেগ কন্টেন্ট দিলে মানুহে এতিয়া নোচোৱা হৈছে মানে কয় যে প্ৰেংক কল লাগে বা নৰ্মেল মই এতিয়া যেনিবা ট্ৰানজিশন খুব চলে আজিকালি ট্ৰানজিশন ভিডিঅ' এটা বনালেও কয় যে প্ৰেংক কলহে লাগে বা বেলেগ মানে ক'ৰবাত ব্লগিং বা তেনেকুৱা সৰু সুৰা ভিডিঅ' বনালেও কয় প্ৰেংক কলেই লাগে ত' সেই প্ৰেংক কলটো মানে এতিয়া মই এৰিম বুলি ভাবিলো প্ৰেংক কলে মানে এনেকা খামুচি ধৰি আছে আৰু মোক সেইটো কাৰণে মানে এইটোতে কৰি আছা এটা কথা আৰু এটা জানিব বিচাৰিম যিহেতু চবেই আজিকালি ব্লগ বনাই প্ৰেংক কৰে প্ৰথম ষ্টাৰ্টিং তুমি কেনেকে মাইণ্ডত আনিলা যে মই এনেকেই কৰিলে এইটো অকণমান এটা বহুলভাৱে চৰ্চাত আহি যাম মই ভাবিছিলানে কেতিয়াবা নাই ভাবা মই প্ৰেংক কলটো মাৰ্চত মানে মই মোৰ কাজিনটোৰ ঘৰলৈ গৈছিলো তেতিয়া আমি গোটেই ল'ৰা ছোৱালীখিনি মিলি পেলাই মানে আছো মই বোলো প্ৰেংক কল এটা কৰো আহা বোলো হেৰি কোনোবা নাম্বাৰ দিয়া বোলো কাৰোবাৰ তাৰপিছত তেহেঁতি নাম্বাৰটো দিলে ত' মই ফোন ভিডিঅ'টোত যোনটো প্ৰথম ভাইৰেল হৈছিলে সেই ভিডিঅ'টো কৰিলো ভিডিঅ' গোটেইকেইটা তাই মানে যোনজনী ছোৱালী মোবাইলত গৈছিল তাইৰ পৰা ল'লো তাৰপিছত মই ঘৰলৈ অহাৰ পিছত 1 এপ্ৰিলৰ দিনাখন মই ভিডিঅ'টো মই বোলো এপ্ৰিল 1 এপ্ৰিল হয় ত' এইটো এপ্ৰিল ফুল বনাইছো বুলি ভিডিঅ'টো দিলে ভাল হ'ব ভিডিঅ'টো আপলোড কৰিব ল'লো ৰাতি মানে 10টা বজাৰ পিছত মই এডিট চেডিট কৰি পেলাই তাৰপিছত
ভিডিঅ' প্ৰথমৰ যোনটো দিছিলোঁ পাপা বুলি কৰিছিলোঁ মানে কাৰোবালৈ এই দাদা এজনলৈ সেই দাদা নহয় ভাইটি হ'ব চাগে দেই তালৈ কৰিছিলোঁ সি ফোনটো অকণিছতে কাটি দিলে সেইটো ভিডিঅ' দিলোঁ তাৰপৰা মই চালোঁ যে ইটো ভিডিঅ' বেছি ভাল হৈছে মানে মোৰ তো মই বোলো এইটো এতিয়া কেনচেল কৰিব নোৱাৰা হ'লো আপলোড টেপি ইটো দি দিওঁ যোনটো যাই যাব তাৰপিছত ইনষ্টাগ্ৰামৰ ৰিপৰ্ট মাৰিছোঁ মই হেৰি মানে দুইটা ভিডিঅ' আপলোড হৈ গ'ল দুইটা ভিডিঅ' আপলোড হৈ আছে তাৰপিছত খং উঠিলে মায়ে এফালে গালি পাৰি আছে মোক হ'বনে তোৰ এইটো নিদিলে নহয় নেকি আজি আমুখে তামুখে মানে গালি পাৰি আছে ৰাতিও বহুত দেৰি হৈ গ'ল 11:30 বাজি গ'ল মায়ে কৈছে এইটোতে নেৰা নেপেৰাকে লাগি আছ খুলিনে গাই মই মোবাইলটো থৈ পেলাই আৰু টোপনি গ'লো পিছদিনাখন মই এনেকে ভিডিঅ'টো গ'ল নে চালো ভিডিঅ'টো গ'ল ইটো প্ৰথমতে দিয়া ভিডিঅ'টোৱে দেখিলো মই ইমান হেৰিকে চোৱা নাই সেইটো 500 মান ভিউজ যাব চাগে নে 5000 কিবা তাৰপৰা লগৰজনীয়ে ক'লে ভইচ মেছেজটো শুনিলো যে ঐ ছোৱালী তোৰ বোলে ভিডিঅ' বোলে পুৰা ভাইৰেল গৈ আছে মই শ্বক মই বোলো সেই এনেই 5000 ভিউজটোকে তেহেঁতি চাগে বহুত দেখিলে নেকি তাৰপিছত মই হেৰি আমাৰ আকৌ মোবাইলটো পুৰণা মোবাইলটো অকল নেট পাই আমাৰ আগফালৰ গ্ৰিলখনৰ ওচৰত তাত এনেকৈ মোবাইলটো লৈ মই এনেকৈ চাইছোঁ মই নেটৱৰ্ক বিচাৰি ঘূৰি ফুৰিছোঁ গোটেইখন চাই লৈ পেলাই যেতিয়া মই দেখিছোঁ 51K ভিউজ অ' মাই গড বোলো মোৰ সঁচাকৈ দেখোন ভিডিঅ'টো ভাইৰেল হৈ গ'ল তাৰপিছত কমেণ্টছবোৰ চাইছোঁ হেৰি কৰিছোঁ মানে বহুত শ্বক মই সেইটো ভিডিঅ' আপলোড নহ'ল বুলিয়ে ভাবিলোঁ তো মই বোলো মই বোলো তাৰপিছত ভগৱানক এনেকৈ কৈছোঁ ভগৱান বোলো এক ৰাতিতে ভাইৰেল কৰি দিলা যে তাৰপিছত মই মনতে এটা কাৰণে মানে ভালো লাগিছিলে নাৰ্ভাছো হৈ গৈছিলোঁ যে কি হ'ব এতিয়া মানে ভাইৰেল হৈ গ'লো এতিয়া তাৰপিছত হেৰি মানে চবেই আৰু হেৰি কৰিছে তুমি দেখোন ভাইৰেল হ'লা মুখে লগৰবোৰক লাগে পাৰ্টি ভাবিছে এতিয়া ভাইৰেল হ'লো বা ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ বাঢ়িলে বুলি মানুহে চবেই ভাবিছে যে মই এতিয়া পইচা পাই আছোঁ কিন্তু নাই পোৱা ইনষ্টাগ্ৰামৰ পইচা নাপায় মানে ব্ৰেণ্ড কলাবৰেশ্যন হ'লেহে আৰু ব্ৰেণ্ডৰ এতিয়ালৈকেতো অহা নাই তো চবেই ভাবিছে তই পইচাটো পুৰা পাই আছ তই পাৰ্টি এটা খুৱাব পাৰ আৰু তো মই জানো মোৰ চিটুৱেশ্যনটো কি হৈ আছে বা এনেকুৱা মানে আমাৰ চবৰে সেইটোৱে হয় ধৰা আঁতৰৰ পৰা পাহাৰখন দেখিবলৈ আমাৰো ভাল লাগে ন ধৰা তুলিত গৈছোঁ কিন্তু তাত গৈহে গম পাইছোঁ য'ত কয়লাৰ কাৰণে মাটি চাটি খান্দি চেচ কৰি থয় তেনেকুৱা হৈছে এতিয়া আৰু মানে এইটো ইউনিক মানে এইটো গড গিফটেড বুলিয়ে ক'ম মই ভগৱানক মানে এনেই কৈছিলোঁ আৰু মই লতা মংগেশকাৰ গানো শুনো আগতে খুব এতিয়াও শুনো বাৰু মানে মই ক'লো যে ভগৱান মোৰ বোলো ইমান ভাল মোক কণ্ঠ এটা দিয়ক মানে এইটো আছিলে যে মেৰি আৱাজ হি মেৰি পেহচান হে গানটো যে আছিলে সেইটোৰ পৰা ইনস্পিৰেশ্যন লৈ ভগৱানক ক'লো ভগৱান মোৰ মানে মোৰো মাতটো যেন মোৰ পৰিচয় হওক এনেকৈ বুলি মই ভগৱানক জাষ্ট প্ৰে কৰিছিলোঁ সঁচাকৈ ভগৱান শিৱই একদম চকু মেলি চোৱা নিচিনাকৈ মই এটা মাত খুজিছিলোঁ মানে গান গোৱা মাত কিন্তু ভগৱানে মোক বেলেগ ধৰণৰ এটা হেৰি গিফ্ট দি দিলে তো মই মানে সঁচাকৈ এইটো সঁচাকৈ গড গিফটেড বুলিয়ে ক'ম আৰু কি ক'ম মানে বহুত কেতিয়াবা ভাবোঁ যে সঁচাকৈ এইটো মোৰে ডিঙি হয়নে নে মই তোমাৰে ডিঙি মই নিজে কনফিউজ হৈ এইটো মোৰে ডিঙি হয়নে নহয় বুলি আৰু যেতিয়া তোমাৰ 51,000 গুচি গ'ল আৰু তুমি ভাইৰেল হ'লা ঘৰত কি কৈছে ঘৰটো ভিডিঅ'টো দেখিছে বা ৰিলেটিভৰ খিনিয়ে কৈছে মায়ে কৈছে হেই নহয় নেকি বোলে মোবাইলটো চাগে হেঙাইছে বোলে তাৰপিছত নাই তাৰপিছত মায়ে কৈছে বোলে তাৰপিছত মায়ে কৈছে তাৰপৰা আইতাই আকৌ নাজানে এইবোৰ ভাইৰেল বা কিবা এনেকে আইতাই কৈছে ভাইৰেল মানে কি বোলে ধুনু মই বোলো ভাইৰেল মানে কি ক'ম এতিয়া মই কনফিউজ ভাইৰেল মানে কি বুলি বুজাম এতিয়া মই ক'লো মোৰ ভিডিঅ'টো এতিয়া অসমত চবতে চাইছে বোলো তাৰপিছত আইতাই কৈছে বোলে আইতাৰ ৰিয়েকশ্যনটো মানে নিউট্ৰেল আৰু একো বুজি নাপায় তেওঁলোকৰ কিন্তু মোৰ এতিয়া এইটো ভাল লাগে আইতাই তাৰপিছত মানে ভিডিঅ'বোৰ লাহে লাহে 1 মিলিয়ন গ'ল বা এনেকৈ মই ক'লো যে 10,000 মানুহে চাইছে মোৰ এইটো ভিডিঅ' তাৰপিছত লাহে লাহে আইতা মানে ইণ্টাৰেষ্টটো লাগিলে বা আইতাই সদায় সোধে মোক নতুন ভিডিঅ' কিবা দিছিলি নতুন ভিডিঅ' কিবা দিছ নি তাৰপিছত আইতাই চাই তো মোৰ সেইটো বহুত ভাল লাগে যে তাৰপিছত মানে আৰু ঘৰৰ মেম্বাৰ্ছবোৰে যেতিয়া হেৰি কৰে আৰু তো মানে এইটো বহুত এটা মানে বহুত বেলেগ এক্সপিৰিয়েঞ্চ আৰু হয় বাকী দেউতাই কি কৰিছিলে দেউতাই মোৰ প্ৰেংকলৰ ভিডিঅ' এটা আছিলে হেৰি মাকে পুলিচত দি দিম বুলি কয় গালিটোত মানে ল'ৰা মাতত পাইছিলোঁ সেই ভিডিঅ'টোত মানে ভিডিঅ'টো দেখাৰ পিছত দেউতাই কয় যে প্ৰেংকল কৰিছ কৰ কিন্তু পুলিচে নিবলৈ হ'লে মোক নকবি বোলে মই বোলে তোক হাতে দিমগে বোলে পিতন মই মানে সেইটো বহুত দেউতাক মানে ক'লেও দেউতাই প্ৰেংকল কৰোঁ নে বা হেৰি কি বুলি
প্ৰেংক কল কৰি কৰি পুলিচে নিবলৈ হ'লে কিন্তু মোক নকবি বোলে। মোক নকবি মাৰত জীয়েকত থম বোলে তেতিয়া। মানে মাৰ চাপৰ্টটো আছে তোমাৰ লগত ফুললি আছে দেউতাৰো থাকিব দেউতাৰো কিন্তু মানে আছে। হ'লেও মানে এটা সতৰ্কবাণী এটা আছে প্ৰভাইড কৰিব তেওঁলোকে আৰু মানে এতিয়া এনেকুৱা হয় ভাইটিয়ে মোৰ বাৰ্থডে দিনাখন ৰেণ্ডম নাম্বাৰ এটাত সি নিজে টাইপ কৰি পেলাই নাম্বাৰটো দিলে সেইটো কৰিলো মানুহজনেও ইমান ধুনীয়াকে পাতিছে মানে সেইটো কিন্তু বহুত মোৰ ভাল লাগিলে প্ৰেংক কলটো কৰি ভাইটিও চাপৰ্ট ই গৈ লগৰবোৰৰ আগত ফুটনি মাৰি থাকেগে যে মোৰ বায়ে প্ৰেংক কল কৰে ভাইৰেল বুলি তই তেনেকে ধুনীয়াকে মানে হেৰি কৰি থাকে কিন্তু তাৰো টেলেণ্ট আছে দেই সিও কি কৰে সিও একে মাত উলিয়াব পাৰে মই কাৰ্টুনৰ মাত যেনেকে ডক্টৰ ঝটকা মাত উলিয়াও সি মটু মাত উলিয়াব পাৰে আৰু জনৰ মাত উলিয়াব পাৰে তাৰো টেলেণ্ট মানে কয় ন কিন্তু বেলেগ একো নহয় দেই আমাৰ এটা ডাকৰ বছত বা তেনেকুৱাই হ'ব লাগিব আছে ন আগৰ গৰু যেনি যায় পাছৰ গৰু সেইফালে যায় বুলি কয় ন মোৰ দেউতাই হেৰি ডনাল্ড ডাকৰ মাতটো কৰিব মানে কপি কৰিব পাৰে এনেই দেউতাই এতিয়া জানে যদিও আমাৰ আগত ইমান বেলেগ মাত উলিয়াই কৰি নাথাকে তো এনেই মোক দেউতাৰ বেষ্ট ফ্ৰেণ্ডজনে মানে তাৱে কোৱা মতে যে দেউতাও আগতে জিটি মাত উলিয়াই থাকে বোলে তো এইটো জেনেটিকেলি ট্ৰান্সমিটেড বুলি ক'লেও বেয়া নহ'ব তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী দৰ্শিল সপোন বৰা আৰু তুমি যেনেধৰণে বাৰ লগত কৰি আছা ত' আগলৈও কৰি যোৱা তাকে আমি কামনা কৰিছোঁ দৰ্শিল সপোন নামটো দৰ্শিল চাফাৰীৰ নিচিনা হ'ব মন আছে নেকি তোমাৰ সৰুতে আছিলে কিন্তু এতিয়া বৰ্তমান মোৰ এয়াৰফ'ৰ্চ অফিচাৰ হোৱা আচ্ছা তুমি সৰুতে আছিলে এতিয়া ডাঙৰ হ'লা ন তুমি মানে নে কি হোৱাটোতো ডাঙৰ হ'লোৱে আৰু ডাঙৰ হ'লাহে মানে ভাইকতকৈ টেবলেট যি তুমি সপোন পুহি ৰাখিছা পূৰণ হওক তাকে কামনা কৰিছোঁ এতিয়াও সৰু হৈ আছে বাৰু ভালকৈ পঢ়া শুনা কৰা ডাঙৰ হৈ তুমি যি তোমাৰ সপোন পুহি ৰাখিছা মনত সেয়া সফলতাৰে তুমি কাঢ়ি আনা এই মঞ্জিলত তুমি প্ৰৱেশ কৰা তাকে কামনা কৰিছোঁ আৰু লগতে তোমাৰ যি এই মিমিক্ৰি সেইটো কৰি যোৱা সদায় অসমৰ ৰাইজ তোমালোকৰ লগত আছে ইতিমধ্যে বায়ে মৰম পাইছে গতিকে নিশ্চিতভাৱে তুমিও মৰম পাবা সেইদৰে লাগি যোৱা তাকে কামনা কৰিছোঁ মই যেনেকে প্ৰেংক কল কৰোঁ বেলেগ বেলেগ মাত উলিয়াই তো মোৰ ভাইটিয়েও বেলেগ বেলেগ মাত উলিয়াব পাৰে চ' তাৰে অকণমানি এটা ঝলক আপোনালোকক দেখাব বিচাৰিছোঁ তো ओ मोटू मेरे भाई मेरे यार ओ जोंदा दोना आ रहा है वो मेरा नया इन्वेंशन छोड़ करके लेके जाएगा यार कुछ करो खाली पेट मेरी नमक की बत्ती नहीं जलती है डॉक्टर झटका तुम्हें कुछ सोचो जान बनेगा डॉन मुझे रोकेगा कौन डॉक्टर झटका जल्दी से मेरे को तुम्हारा न्यू इन्वेंशन दे दो ओ मोटू कुछ करो यार मार सुटिया पापड़ वाले नू अब क्या करूं अरे बाबा मेरे 20 साल के तजुर्बे में मैंने इतना डेंजरस कुछ नहीं देखा है अभी मैं क्या करूं खाली पेट मेरे दिमाग की बत्ती ही नहीं चलती है अरे डॉक्टर झटका आपके पास कोई खाने की चीज है तो जल्दी से दे दो यहाँ पे तो समोसा मिलता ही नहीं है My name is Chingam. Chingam के जंगल से बचना impossible. बोले तो impossible. सिंघम का डायलॉग मारना छोड़ो अभी मुझे कुछ खाने को दो नहीं तो आप तो हवा में गोली फायर करके अपने को ही बेहोश कर लोगे ओ मोटू मेरे भाई मेरे यार जॉन मेरा प्रोजेक्ट लेके भाग गए यार कुछ करो अरे बाबा जॉन तो मेरा प्रोजेक्ट लेके भाग गया अभी मैं क्या करूं अरे घसीटा राम तुम्हारे पीछे वो क्या बोलते हैं वो ब्रेक पड़ा हुआ है वही दे दो मुझे কি বুলি কয় মটুৱে কিন্তু হেৰি খালে হয় কি বুলি কয় এইটো আনস্ক্ৰিপ্টেড মানে কি হয় চেনেলটো আপোনালোকে যেনেকে পডকাষ্টটো আনস্ক্ৰিপ্টেড হয় এটা মোৰ গম পাইছো হেৰি কি বুলি কয় এইটো মোৰ আনস্ক্ৰিপ্টেডে হৈছে তো সেইকাৰণে এনেও পুৰা হেৰি হোৱা নাই তথাপিও মাতটো জাষ্ট মানে এটা হেৰিটো হ'ল আৰু থেংক ইউ ইমান সময় আমাক দিয়াৰ কাৰণে দুইজনকে থেংক ইউ জনাইছোঁ থেংক ইউ আচ্ছা এটা কাম কৰোঁ যিহেতু কথা পাতি আছোঁ তাৰ মাজত আকৌ এটা প্ৰেংক কল যিহেতু তুমি ধেমেলীয়া ভিডিঅ' বনাই জনপ্ৰিয়তা অৰ্জন কৰিছা চ' কাক কৰিব পাৰি এতিয়া মানে প্ৰেংক কল কৰিলে মোৰ মানুহবোৰে তুমি কৰিলে গম পায় বাৰু এবাৰ কাক কৰোঁ মুনুদা কওক পম্পী বাক তইতো কি মাতত ল'ৰা মাতত কৰিম নে সৰু ল'ৰা ছোৱালী মাতত এটা কাম কৰা তেওঁক
গান গাবলৈ কোৱা কামোৰ দিয়া কামোৰ ফুল কামোৰ গতিকে বাৰ্থডেলে মোক নামাতিলে কেলে বুলি সেইটোত তোৰ নাম্বাৰৰ পৰা ফোন কৰিলে ৰিচিভ কৰে নকৰে আৰু নাজানো লোৱা কম্পি বুৰবি हेलो 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 हैप्पी बर्थडे ओ थैंक यू কোনে কৈছা মই অনন্যা কৈছো অনন্যা অনন্যা কেতিয়া লগ পাইছিলো বাৰু বিহু প্ৰগ্ৰামত বিহু প্ৰগ্ৰামত লগ পোৱা ন আচ্ছা মই তোমাৰ লগত সেলফি তুলিছিলো নহয় হয় 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 মনত পৰিছে মোৰ এতিয়া ভালে আছা আছো তুমি আছো দিয়া ভালে ভাল লাগিলে কল কৰিলা বাৰ্থডে উইশ কৰিবলে মোৰ বাৰ্থডে খাবলে নামাতা নি পাতা নাই আকৌ হেৰি যেতিয়া আকৌ পাতিম তেতিয়া মাতিম তোমাক বাৰু দেই কেলে নাই পতা এনেই এবাৰ মানে হেৰি ইচ্ছা নাই সেইকাৰণে পাতা নাই তুমি অকলে কেক খালা হয় নে মোক সেইকাৰণে কৈছা নাই পতা বুলি নাই কেক হেৰি কাটাই নাই ইনে কৈছা তোমাৰ হাঁহিটোতে গম পাইছো দিয়া আইও দেই কি কথা তাই ক'ত ঘৰ তোমাৰ মোৰ ঘৰ যোৰহাটত ন আচ্ছা হেৰি সঞ্জীৱ বৰগোহাঁই কোন মোৰ দাদা হয় আচ্ছা তোমাৰ লগত কথা পাতিম বুলি কৈছে দিয়া এই নহয় এই দাদা যে মস্ত চেনি আকৌ দিয়াচোন তোমাৰ চেনি দাদা দাদা আহিছে হ'ব দেই হেল্ল' হেল্ল' কি কৰিছে আছো লগ পাইছে নেকি ভাইটি আগতে ভাইটি বুলি কৈ দে ধেত লগ পাইছে নেকি আগতে পাইছেতো ক'ত যে হেৰি বিহু প্ৰগ্ৰামতে ভণ্টিৰ লগত চেলফি তুলিবলৈ যাওঁতে মই এইটোতে আছিলো আচ্ছা হেপী বাৰ্থডে দেই যোৰহাটত থেংক ইউ so much যোৰহাটত ঘৰ আপুনি ভাইটি বুলি কৈ মনটো বেয়াই লগাই দিলে আৰু দিয়া মন বেয়া নকৰিবা নাপাতো বাৰু হেৰি বুলি মাতিব মোক সঞ্জীৱ বুলিয়ে মাতিব আৰু সঞ্জীৱ তাকে ট্ৰু কলাৰ নামটো ওলাইছে তাকে ভাবিছো আচ্ছা যোৰহাটত ঘৰ যোৰহাটত যোৰহাট কোন জেগাত ফাঁচিআলি আচ্ছা ঠিক আছে লগ পাম দিয়া কেতিয়াবা হা ঠিক আছে ডিব্ৰুগড় ফালেও আহিলে জনাবা ভণ্টি আকৌ কিবা এটা কয় বোলে হেল্ল' তুমিও আমাৰ ঘৰলৈ আহিবা দেই আহিম গান এটা গোৱা না প্লিজ এনেকে কেনেকে গাও বাৰু অকমান প্লিজ আজি নহয় দে মই লগ পালে গাম প্লিজ গান এটা অনন্যা নামটো প্লিজ গোৱা না মই বেয়া পাওঁ অকমান আজি নহয় দিয়া মাজনী মই লগ পাম নহয় তেতিয়া একদম তোমাৰ একদম যিমান কোৱা মই সিমানে গান গাম দিয়া আজি নহয় ফোনত নহয় অকমান প্লিজ মই বেয়া পাম নোৱাৰে একো নাই বেয়া পাবলগীয়া একো নাই মই লগ পাম নহয় এলান গাজে প্লিজ কৃষ্ণ প্ৰভু আজি মোৰ বাৰ্থডে তুমিহে মোৰ কাৰণে গাব লাগে মই তোমাৰ কাৰণে গাব লগা হৈছে মই গান গাব নাজানো ইমান ধুনীয়া মাত খাই এটা গান গাবলৈ নেজানে মই অকল এটা গানেই জানো কোনটো দৈমনৰ গানটো দিয়া যেতিয়া লগ পাম তুমি মোক সেইটো গান গাই শুনাবা মই তোমাক মোৰ গানটো গাই শুনাম হ'ব মই গাই দিম তুমি কিন্তু এতিয়া গাব লাগিব প্লিজ গোৱা না অকমান গাও বাৰু কি গাও কোনটো গাও ঈশ্বৰে হাঁহিলে তোক বৰ মৰম লগাকৈ মই শুনো গলা তোৰ মুখনি মখাকৈ হ'ব নে এক লাইন গাব কৈছিলা আমাৰ চাৰি লাইন গাইলো আৰে তুমি মোৰ মানে মই বগা বুলি কেনেকে গম পালা গেছ কৰিলো আৰু মানে ৰবা মই বুলি ক'লা যে এতিয়া ল'ৰা নে ছোৱালী তুমি আৰে মই কৈছো সঞ্জীৱে কৈছা হেৰি জানা এই টিকলিজনী যে আছিলে যে এতিয়া তাইৰ ওচৰতে আছে মানে হেৰি
মা থলাই কল কৰিছা নেকি মোক বুজি পোৱা নাই নাজানো এই তাই ওচৰতে আছে আচ্ছা আচ্ছা তাকে তাই ৰিকুৱেষ্ট কৰিলে গালো আৰু এটা দেই লগ পাম বাৰু দিয়া গানটোৰ কাৰণে মনটো একদম মানে গাৰ্ডেন হৈ গ'ল আৰু হ'ব দিয়া লগ পাম সোনকালে থেংক ইউ বা মোৰ কাৰণে গান এটা গাই দিয়া কাৰণে আয়ো দেখি আকৌ লগ পাম দেই সোনকালে লগ পাম অনন্যা ন অনন্যা দিয়া দিয়া মই নামটো মনত ৰাখিম ঠিক আছে জনাবা দেই অ'কে বাই 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 হেল্ল' কাটিলে এইবাৰ চাগে বুলিবা আকৌ কথা পাতিলে আকৌ প্ৰেংক কৰি আছিলো তো দুদিনমানৰ পাছত গম পাব এতিয়া কৰিছো চৰি বা আৰু আপুনি সঁচাকৈ মানে ভণ্টিজনীৰ ৰিকুৱেষ্টটো মানে মানিছে তাৰ কাৰণে দিলছে আপোনাক চেলুট জনাইছো সঁচাকে দেই বহুত ভাল লাগিলে গানটো গোৱাৰ কাৰণে মানে খালি আৰু সঞ্জীৱক বেয়া নাপাব আৰু অলপমান মানে কি বুলি কয় চেনি নলোৱাটো এটা কথা জানিব বিচাৰিম ভিডিঅ'টো কেতিয়াবা গালি খাইছা খাইছো বহুত বেয়াকে খাইছো কমেণ্ট আহে তাৰ সমসাপেক্ষে মই এটা কুৱেশ্যন সুধিব বিচাৰিম তোমাৰ পৰা জানিব বিচাৰিম আমি মানুহৰ সফলতাটোক দেখোঁ সফলতাটোক দেখি তেওঁৰ পাছে পাছে আমি চেকুৰিবলৈ আৰম্ভ কৰোঁ বা দৌৰিবলৈ আৰম্ভ কৰি দিওঁ কিন্তু তেওঁৰ সেই জীৱনত যিখিনি ঘাট প্ৰতিঘাত আছে সেইখিনি কিন্তু আমি নটিচ নকৰোঁ কি ক'বা আচলতে তোমাকো এতিয়া দেখি হয়তো চাগে বহুতে এই মই প্ৰেংক কৰিম বুলি মানে ভাবিব পাৰে কি ক'বা এতিয়া কি বুলি কয় প্ৰেংক কলটো এতিয়া কৰো হয় যদিও মানে মোৰ এনেকুৱা কিছুমান চিটুৱেশ্যন আহি যায় যে মানুহে ৰিয়েলত প্ৰেংক মানে মই ক'বলগীয়া হয় কাৰোবালৈ ফোন কৰিলে যে মই প্ৰেংক কল কৰা নাই দিয়া মই চিৰিয়াছলি কৈছোঁ এতিয়া সেইদিনাখন মাৰ গা ভাল নাছিলে তো মই ফাৰ্মাচিষ্টজনক কৈছোঁ যে আহিব পাৰিব নেকি তাৰপৰা মানুহজনে কৈছে কোনে কৈছা মই মাতটো ধৰিব পৰা নাই মই কৈছোঁ মই প্ৰেংক কল কৰা ছোৱালীজনীয়ে কৈছোঁ তাৰপৰা কৈছে তুমি কৈছা নি মই বোলো মই কিন্তু প্ৰেংক কৰা নাই সঁচাকে কৈছোঁ আহিব পাৰিবনে তেতিয়াহে যেনিবা বিশ্বাস কৰিছে নহ'লে এতিয়া নৰ্মেলি কথা পাতিলেও মই হেৰিকে মানে ভাবে এই তই প্ৰেংক কল কৰি আছ এতিয়া বহুতৰ এনেকুৱা হয় যে মোৰ নিচিনা মাতটো যদি শুনে ফোন কৰিলে এতিয়া ভাবে যে মই প্ৰেংক কল কৰিছোঁ বুলি এতিয়া ৰিচেণ্টলি দাদা এজনে মোক ক'লে যে ঐ ছোৱালী হেনা তই মোলৈ ফোন কৰিছিলি নি মই বোলো নাই কৰা নহয় তাৰপৰা কৈছে নহয় বোলে ফোন কৰিলোঁ বোলে হেৰি এনেকে হেৰি কি বুলি কয় বোলে তই বুলি ভাবি পেলাই মই আকৌ ৰাতি বোলে 10টা বজাত ফোন কৰিছোঁ নহয় বোলে তাৰপিছত বোলে কৈছে এইটো বোলে ৰং নাম্বাৰহে আছিলে লাগি গ'ল বোলে তই সঁচাকে কচোন তই প্ৰেংক কল কৰি আছিলি মই বোলো নাই কৰা মই নাই কৰা প্ৰেংক কল তোমাৰ নাম্বাৰে নাছিলে মোৰ ওচৰত বুলি তো তেনেকুৱা তাৰপিছত মোৰ মমা ল'ৰাটোকো এবাৰ মই প্ৰেংক কল কৰিছিলোঁ তেতিয়া ভিডিঅ' নবনাওঁ দেই মই আইতাৰ নতুন চিম উলিয়াইছিলে তো তেতিয়া মই প্ৰেংক কলটো কৰি পেলাই কৈছোঁ যে ঐ ল'ৰা হেৰি চাৰিআলিয়ে ওলাই আহিব পাৰিবি নেকি কৈছে কোনে কৈছে না প্ৰথমতে ঠিক আছে সি বাইক চাইক উলিয়ালে তাৰপিছত সুধিছে কোনে কৈছে বাৰু মাতটো বোলে ধৰিব পাৰা কনফিউজ লাগিছে তো মানে তেনেকুৱা হয় তেতিয়া মই এনেই উৎপাত টাইপৰহে মানে কচুগুটি টাইপ মানে সেইবোৰ কৰি থাকোঁ কামবোৰ কিন্তু এইটো যে মোৰ এটা কণ্টেণ্ট বনি যাব বুলি ভবা নাছিলোঁ আৰু যিহেতু তুমি কৰি আছা ধেমেলীয়া ভিডিঅ' বনাই আছা এইটো প্ৰফেশ্যন হিচাপে ল'ব পাৰি নাই তোমাৰ মনে কি কয় প্ৰফেশ্যন হিচাপে মোৰ সৰুৰ পৰা বেলেগ এম আছে তো সেইটোত মই পঢ়িবই লাগিব সেইটো তো সেইকাৰণে প্ৰফেশ্যন হিচাপে মানে যদি হয় বোলে নিজে হৈ যায় তেতিয়া বেলেগ কথা এনেই মই ফ'ৰ্চ নকৰোঁ এনেই মই তথাপিও মটৰ মাউথ যেনেকে ডৰিমনৰ যোনটো ৰিয়েল ভইচ ডাব কৰে সোণাল কৌশল মেম তো তেখেতৰ ভিডিঅ'বোৰ চাওঁ বা কেতিয়াবা ডাবিঙৰ ক্লাছ হয় এদিন জইনো কৰিছোঁ ক্লাছটো কিন্তু মইতো মুম্বাই গৈ পেলাই এতিয়াতো মই জইন কৰিব নোৱাৰোঁ বা সেইদিনাখন হেৰিয়াকো অৰুণ হাজৰিকা ছাৰকো লগ পাইছোঁ মই তেতিয়া সুধিছোঁ যে অসমত ডাবিঙৰ এনেকে স্ক'প আছেনে নাই তেতিয়া কৈছে যে নাই অসমত তো মই ভাবিছোঁ যে মোৰ মনত এটা আইডিয়া এটা আহিলে যে ডাবিঙলৈ কিছুমানে কৈছে যে তোমাৰ টেলেণ্ট আছে তুমি এনিমেশ্যন বা আছামিজতো এনিমেশ্যনৰ কাৰণে শিকিব পাৰা তো মই ভাবিছোঁ যে যেনেকে দ্য লায়ন কিংখনৰ যে মানে এনিমেলবোৰৰ যে কথা কয় এতিয়া অসমখনতো গঁড়ৰ কাৰণে ফেমাছ বা সেইটো কাৰণে মই এটা কাহিনী এটা ভাবি থৈছোঁ যে ভইচ আৰ্টিষ্ট মোৰ নিচিনা বহুত আছে আৰু মই জানো মানে দেখিছোঁ ইনষ্টাত পাইছোঁ তো মই ভাবিছোঁ যে তেনেকুৱা এখন যদি চিনেমা উলিওৱা হয় অসমৰ গঁড়ৰ কাহিনীটোৰ ওপৰত যে অকণমানি গঁড় পোৱালি এটা কাহিনী যোনটো মানে কি বুলি কয় পোৱালিটো সৰু হৈ থাকোঁতে ৰিভিল কৰিব নালাগে নেকি যিহেতু তুমি ভাবি থৈছা ভাবি থৈছোঁ বাৰু কিন্তু
মই ভাবিছো যে এইটো ৰিভিল কৰিলেও একো প্ৰব্লেম নাই যদি কোনোবা ভাল প্ৰডিউচাৰ আছে কাহিনীটো জানিলে তেহেতৰ কাৰণে ভাল হ'ব কাৰণ মই এটা কথা কোনোবা যদি ভাল তেনেকুৱা কৰিব বিচাৰে পাৰ্চনেলি বা মেছেজ কৰিব মানে ধৰক আমাৰ ইয়াতে কপি চিষ্টেমটো অলপ বেছি সেইদিনাখন মই ইমান দিনলৈ পডকাষ্ট লৈ আছো বেয়া পাব নালাগে আগতে চবকে নাই কোৱা কিন্তু কপি আৰু পেষ্ট অলপ বেছিয়ে হৈ গৈছেগে মানে সো তুমি তোমাৰ যিটো সপোন আছে সপোনটো ফুলফিল কৰা আৰু যিসকলে ইণ্টাৰেষ্ট হয় অফ কোৰ্স কন্টেক্ট কৰিব তাকে কামনা কৰিছো বাকি কোৱা বাকি মানে কি এটা মই এইটো যে প্ৰেংক কলটো কৰিছিলো যে মই দেবি গৈছো মানে সেই মাকৰ যে গালি খাইছিলো ছোৱালীজনী তো সেই ভিডিঅ'টো পিছত এটা লৰাই মোৰ একাউণ্টটো ৰিপৰ্ট মাৰিছিলে এইটো ক'বলৈ মানে সেই ল'ৰাজন বহুত এগ্ৰেছিভ বুলিয়ে কৈ দিম মই কাৰণ মই এইটো পাৰ্টিকুলাৰলি হেৰি কৰিব যোৱা নাই সেইজনী মোৰ মানে নিজৰ ঘৰৰ মানুহে হয় মোক মানে সন্ধান মই তেহেঁতৰ ঘৰলৈ গৈছিলো দিনত তো মোক অবভিয়াছলি চিনি পাই খালি গম নাপায় যে মই এনেকুৱা মাত উলিয়াও মানুহজনী পিছত ধুনীয়াকে বুজাই কোৱা হ'ল এটা কথা কৈছে যে তুমি ল'ৰাবোৰক বদনাম কেলে কৰিছা একাউণ্টৰ ৰিপৰ্ট মাৰি দিছে মোৰ একাউণ্টটো মানে হেৰি হোৱাৰ এষ্টাব্লিছ হৈছিলেহে জাষ্ট মানে 3 দিন 4 দিনৰ পিছত যদি ৰিপৰ্টে মাৰি দিয়ে দিগদাৰ হয় ন তো মানে কমেন্ট দিছে যে মানে বহুত বেয়া বেয়াকে কমেন্ট দি আছিলে কমেন্টৰ ৰিপ্লাইত যদি কোনোবাই ভালকে কয় তেহেঁতকো বেয়াকে কৈ দিছিলে মানে তাৰপিছত মই উপায় নাপাই লাষ্টত ৰেষ্ট্ৰিক্ট কৰিলো ৰিপৰ্ট মাৰিলো একাউণ্টটো ন কিন্তু এইটো গাত পাতিবলগীয়া কথা নহয় কাৰণ এইটো জাষ্ট এটা ধেমালি হয় আৰু চবে কি নিজে সেইটো তেনেকুৱা হ'ব লাগিব সেইকাৰণে গাত লাগিছে মই সেইটো মানে ক'ব যোৱা নাই আৰু তথাপিও মানে আৰু কিছুমান আছে যে কাম নাই নেকি তোৰ আৰু এইবোৰকে কৰি থাক বা এনেকুৱা আহে কমেন্ট কিন্তু তাতকে বেছি কমেন্ট আহে ভাল মানে ভাল কমেন্ট মানে পজিটিভ কমেন্টখিনি পজিটিভ কমেন্টবোৰ আহে আৰু আহে কিছুমানে বোলে মোৰ ল'ৰাৰ লগত বিয়া পাতিবা তেনেকুৱা টাইপৰ কমেন্টবোৰ আহে কেইবাদিনো আহিছে কমেন্ট তো মোৰ মাক লাহেকে মই কওঁ আৰু মা এনেকুৱা কমেন্ট আহিছে ধুনীয়াকে মায়ে কমেন্টৰ ৰিপ্লাই দি থাকে তো বহুত কমেন্টৰ ৰিপ্লাই মায়ে দিয়ে তো একাউণ্টৰ পাছৱৰ্ড মা ওচৰত মানে মা মোবাইলতে আছে তো ধুনীয়াকে মই মানে কমেন্টৰ সেকশনলৈ নোযোৱাই হলো আজিকালি বৰকে গতিকে সাৱধান দেই মেছেজৰ ৰিপ্লাই পটককে আহিলে তোমাৰ মেছেজৰ ৰিপ্লাই কৰি নাথাকিব মানে মেক্সিমাম মানে কি বুলি কয় মই মা মানে মোৰ বেষ্ট ফ্ৰেণ্ড হয় মোৰ বেষ্ট ফ্ৰেণ্ড বেলেগে কোনো নাই তো সব মানে আমাৰ মাজত ফ্ৰীকে থাকে তো সেইটো কাৰণে মই বহুত মানে কি বুলি কয় ব্লেছড ফিল কৰোঁ কাৰণ কিছুমান থাকে ন পেৰেণ্টছ বহুত ষ্ট্ৰিক্ট থাকে মোৰ পেৰেণ্টছ ষ্ট্ৰিক্টটো হয় কিন্তু মোৰ লগত বহুত ফ্ৰেণ্ডলিও হয় সেইটো কাৰণে বহুত মানে কি বুলি কয় ভাল লাগে আৰু এই কমেন্টবোৰৰ কাৰণে কেতিয়াবা এনেকুৱা হয় নাৰ্ভাছ হৈ যাওঁ বহুত বেছি মানে এনেকুৱা হৈছিলে এদিন যে ইমানেই ভয় খালো বেয়াকে যে কমেন্টবোৰ পঢ়ি পেলাই যে ইয়ে ৰাম মানুহবোৰে এনেকে কমেন্ট দিছে মানে ভয় খালে মানে কেনেকুৱা কমেন্ট মানে কি আৰু যে তুমি কেলে ডক্তৰজনৰ কেছটোত যে তুমি এনেকুৱা কথা হেৰি কৰা নাই বোলে এইটো আমুখে বা ডক্তৰজনলৈ প্ৰেংক কল কৰাৰ পিছত মানে অকমান হেৰি হৈছিলে দেই মানুহবোৰে অকমান বেয়া পাইছিলে যে ডক্তৰক কেলে হেৰি কৰিছিলে মুলিয়ে কোনোবাই যদি এতিয়া হেৰি হয় ডক্তৰজন মোৰ এইটো কাৰণে ভয় লাগিছিলে যে মানুহবোৰৰ কমেন্টবোৰ পঢ়ি ডক্তৰজনে যদি একো একচন লোৱা নাছিলে যদি একচন ললে কি হ'ব তাৰপিছত যেনিবা জেঠাই এপইণ্টমেণ্ট আছিলে কেইদিনমানৰ পিছত ডক্তৰজনৰ ওচৰত তো মাও গ'ল লগত তাৰপৰা মায়ে ভালকে ভিডিঅ'টো দেখালে আৰু বুজালে বোলে ভিডিঅ' বোলে মই চালোৱে তো হেৰি কি বুলি কয় এনেকুৱা নেক্সট টাইম আৰু কৰিবলৈ মনা কৰিছে ডক্তৰ পুলিচ বা তেনেকুৱা টাইপৰ মানুহ সেইকাৰণে নাই কৰা আচ্ছা বেলেগ ওচৰত নেপালে মোৰ ফাদাৰকে প্ৰেংক কল হৈছে মানে কনফাৰেঞ্চ কৰিছোঁ বুলি কৈছোঁ যদি গম নাপায় কল কৰি থৈছোঁ তো সোনকালে ছুটি দিলা নেকি মোৰ নামটো কি হ'ব ছাৰ হেল্ল' ছাৰ মই দিছোঁ দেউতা এই ছাৰ আছে হেল্ল' হেল্ল' আপুনি ভীমকান্ত হয়নে হয় হেৰি আজি স্কুল ইমান সোনকালে ছুটি দিলে যে কেতিয়া নহয় মই অথনিৰ পৰা আহি ৰখি আছো আপোনাৰ স্কুলৰ বাহিৰত 2:24 মই এটেন্ডেন্স দিছো মই 2:20 পাইছো তেতিয়াতো বন্ধ আছিলে নাই মই 2:24 দিছো হয় জানো মই একদম ঘড়ী মোৰ একদম কাটা ঠিক আছে নহয় আপুনি মোৰ এটেন্ডেন্সটো চেক কৰিলেও হ'ব 9 স্কুলতে ইমিডিয়েট আহক 9 স্কুলতে ইমিডিয়েট আহক আপুনি ইমিডিয়েট আহক স্কুল ঠিক আছে নহয় আপোনালোকে এনেকুৱা কি বুলি কয় হেৰি কৰিব নালাগে নহয় মোৰ এটেন্ডেন্সটো আপুনি চালে হৈ যাব চালো মই
পাইছে এতিয়া আউট টাইম নাই আউট টাইম আউট টাইম মানে আউট টাইমটো আউট টাইমত নাই আউট টাইম নাই মানে অহাই নাই বাৰু ৰ'ব মই মোৰটোতো ইয়াতে আছে আপুনি চাব বাৰু আপোনাৰ তাতো আপুনি এনে ফেক স্ক্ৰীনশ্বট এটা দেখাই দিব পাৰে নাই মই নিজে গৈ আছো আহিছে নি মই নিজে যাম হেল্ল' হয় হয় আজি যে আপোনাৰ ল'ৰাজনে যে পডকাষ্ট ল'বলৈ আহিছে মই ছোৱালীজনী আকৌ দেই হয় নেকি কোন হা কথা যিজনে জেন্স এজনে কৈছিলে তেখেত কোন আপুনি নেকি মই মানে তপককে মই মাতটো সলাই দিব পাৰো যে হয় নেকি সেইটো কথা মই মোৰতো সঁচা কথা বাৰু মই কাপোৰটো খুলিয়ে কথা চাব গৈছিলো মই ভাবিছো মাতটোতো কিন্তু অচিনাকি পাইছো আমাৰ অফিচাৰ কোনো মানুহৰ মাত মানে অকনমান ভইচটো মানে গলগলীয়া হ'ব ভাল লাগিলে বাৰু দেই বেয়া নাপাব আকৌ নাই কিয় পাম তুমিতো সপোন দেখিছা দেখিছো শুই শুই থকা সপোনৰ কথা কোৱা নাই গম পাইছো তাৰ পিছতো এটা কথা কওঁ কিন্তু মই সপোনৰ কিন্তু ৰং নাথাকে কোনো কি ক'বা কিছুমান সপোন এনেকুৱা আছে দেখা হয় যদিও মানে এনেকুৱা লাগে যেন আৰু এটা জন্ম ললেহে চাগে এই সপোনটো পূৰ হ'ব পাৰিব বা তেনেকুৱা টাইপৰ হয় কিছুমান মানে বেচিকলি যেতিয়া মানে আমি মানুহবোৰ মিডল ক্লাছ ফেমিলি বা লোৱাৰ মিডল ক্লাছ ফেমিলিৰ পৰা হওঁ সপোনবোৰ কি হয় যে সপোনবোৰ এটা বাকচতে মানে বন্দী হৈ থাকি যায় তো সেইটো কাৰণে এনেকুৱা হয় যে আমি সেই সপোনবোৰৰ নিজৰ লগতে সামৰি পেলাই মানে মৃত্যু akuৰা মানে মৰা পৰ্যন্ত সেইখিনি তেনেকেই ৰাখিবলগীয়া হয় বা যোনখিনি টেলেণ্ট থাকে আমি মানে কৰবাত হয়তো সেইখিনি মানে হেৰাই যায়গে লাষ্টত গৈ থৈ বহুত ক্ষেত্ৰত তেনেকুৱা হয় এতিয়া কিছুমানে সেই এনেকুৱা কিছুমান চিটুৱেশ্যনো দেখিছো অকমান হেৰিও হয় বোলে আমুকৰ ছোৱালী বা এনেকুৱা এতিয়া মই নকওঁ ক'লে মানে বেয়া হয় যে এইটো মোক ক'বলৈ মই কিন্তু হেজিটেট নকৰো যে মোৰ গাঁৱৰ মানুহবোৰে প্ৰথমতে মোক একো ছাপোৰ্ট কৰা নাছিলে মানে এনেকুৱা মায়ে যেতিয়া মোৰ গম পালে এইটো এটা টেলেণ্টতে পৰে যেতিয়া ডৰিমনৰ মাত উলিয়াই মানে সোণাল কৌশলৰ কথা ক'লো মাক এনেকে দেখালো তেতিয়া মায়ে মানে ভাবে যে এইটো ভালেই তো মায়ে আমাৰ তাতে কিছুমান ফাংচন হ'লে বা হেৰি হ'লে তেতিয়া চবেই মানে মায়ে মানে কিছুমান ৰিকুৱেষ্ট কৰে মানুহক তাত হেডবোৰক বা অলপ আশে পাশে থকা মানুহবোৰক তেনেকৈ কয় যে এই অকণমান ষ্টেজত অকণমান এই কাৰণে 5 মিনিট এটা সময় দিলেও হ'ব বা এনেকে মায়ে বহুত ৰিকুৱেষ্ট কৰে কিন্তু ৰ'বচোন বা এনেকে কৈ থৈ দিয়ে যে নোৱাৰিম আমুক তামুক এনেকে মানে সেইটো চান্স অপৰচুনিটিটো নিদিলে দিব নিবিচাৰে আচলতে নিবিচাৰে মানে ভাবে কি কৰিব আৰু ফটুৱা আমি কৰিব চাগে মানে ইমান ভাল হ'ব কিন্তু মই দেখিছো দুজনমান মানুহ আছে এনেই ফকতীয়াকে হাঁহিও নুঠে দুটামান এনেই ফককে উঠিব আৰু ষ্টেজৰ ওপৰত হেৰি কৰিব তেনেকুৱা টাইপৰ পাৰফৰ্মেঞ্চ দেখো বা মই জুবিন দাৰ ওপৰত এটা কবিতা লিখিছিলো সেই কবিতাটো যেতিয়া মানে জুবিন দাৰ হেৰি হৈছে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা পাতিছিলে তাত মই কাগজত মানে হেৰি জুবিন দাৰ আঁকা আছিলে তো মই প্ৰজেক্টৰ আছে যেতিয়া মই জাষ্ট মই ক'লো যে মানুহবোৰ চব যেতিয়া এইকণলৈ আহিব এই বস্তুটো এনেকে প্ৰজেক্টৰ মুখত অকণমান দেৰি ৰাখি দিব পাৰিব নি মানুহজনে এনেকে চালে থৈ দিলে মোৰ মানে তাৰপিছত থলে মানে সেইকণত ডেস্কখনৰ তলৰ ফালে থৈছে মানে ওপৰ ফালে থোৱা নাই মানে থৈছে জেগাটো মানে তলত পৰি থকা নিচিনা পেলাই দিয়া নিচিনা হৈছে মানে বস্তুটো তাৰপিছত মই ক'লো দেউতা হেৰি তুমি সেইটো লৈ এনেকে যোৱা তাত থাকিলে কোনোবা ফালি পেলাব কাৰণ বহুত কষ্টকে মই হেৰি কৰিছো যিমান যি হলো তো বস্তুটো হেৰি হৈছে মোক মানে ইগনোৰ মাৰিলে তাৰপিছত মই কবিতা এটা লিখি নিছিলো সেইটো মই কবিতা আবৃত্তি কৰিম বুলি ভাবিছিলো সেইটোও চান্স নাপালো মই মাক ক'লো যে মা বাদ দে হেৰি মোক যেতিয়া হেৰি কৰিছে মোৰ পিছত কিবা এটা হ'বলৈ হ'লে মই কিন্তু এই গাঁৱৰ নাম নলওঁ তো এতিয়া গাঁৱৰ মানুহে কিছুমানে ক'ব তই আমাৰ গাঁওখনৰ কথা এনেকে কৈছ কিছুমান মানুহ আছে বহুত ধুনীয়াকে ছাপোৰ্ট কৰে কিন্তু এই যোনখিনি মানুহ কৈছো তেহেঁতৰ চাগে গাত লাগিব আছে মোক মানে এতিয়া কি বুলি কয় যেতিয়া ফলোৱাৰ্ছ বাঢ়িলে নিজে উপজাচি এজন মানুহে মাতিছে আৰু মই হেতুকে সুধিবলৈ লৈছিলো মাতিছে আৰু যে ভাল তোমাৰ ভাল মই বোলো ভালেই মানে ইনে দেখিলে কৰিলে বা এনেকে এই ছোৱালীজনী ভিডিঅ' চাইছানে বুলি এটা নিজে মানে সুধে এতিয়া মই বোলো
এসময়ত যেতিয়া মোৰ মানে একো পৰিচয় নাছিলে তেতিয়া পৰিচয় এটা দিবলৈ সময়ত বোলো চিনি নাপালি এতিয়া পৰিচয় এটা হোৱাৰ পিছত মোক মানে গৌৰৱ কৰিবলৈ মানে আগবাঢ়ি আহিছে তো তেনেকুৱা টাইপৰ মোৰ মানুহে ক'ব অহংকাৰ কৰিছে বুলি কৈ দিব পাৰে কিন্তু অহংকাৰ কৰা নাই এইটো মোৰ মানে মনত বহুত আঘাত লাগিলে আঘাত খুব যিটো ওলাই পৰিছে বৰ্তমান মানে সেই জুবিন দাৰ ওপৰত লিখা কবিতাটো মোৰ মানে বহুত হেঁপাহ আছিল মানুহৰ আগত পাৰফৰ্ম কৰা বা হেৰি তো কবিতা আবৃত্তি কৰিব নাজানো ভালকে কিন্তু তথাপিওতো মানে আশা এটা আছিলে ন সেই কৰা ইনষ্টাত দিছিলো তাৰপৰা ভিডিঅ'টো কেইদিনমানৰ পিছত অডিঅ'টো হেৰি হৈ গ'ল কাট হৈ গ'ল ৰিউজ বা তেনেকুৱা লাগিব পাৰে হয়তো চাগে মিউজিকৰ কাৰণে সেই ৰিলছত মানে দিছিলো যে অডিঅ'টো কাট খাই গ'ল নহ'লে মই সেইটো মানে চব বস্তু মই আৰ্চিভ কৰি দিছিলো তাত হেৰি মই ভবা নাই মই ভাবিলো যে এইবোৰ চব হেৰি কৰি দিম বাদ দিম আৰু একোৱেই ওকে যিহেতু তুমি পাৰফৰ্ম কৰিব বিচাৰি আছিলা তো আজি হৈ গ'লে কেনেকুৱা হ'ব কবিতাটো যিহেতু তুমি ড্ৰয়িঙো কৰা সেইটো জানিম সেইটো বিষয়ে অকমান পাতিম কিন্তু কবিতাটো অকমান মানে গোটেইটো লাগিব দেই জুবিন দাৰ ওপৰত যিহেতু কবিতাটো এতিয়া নাই নেকি মেবি লিখা হৈ যদি আছিলে ইনষ্টাত মই পাব লাগিব মানে ইনষ্টাতহে চাব লাগিব ওকে ইনষ্টাত এবাৰ চেক কৰি লোৱা মানে হেৰি হ'ল কবিতাটো এইটো মোবাইলত নাই মোৰ পুৰণা মোবাইল এটা আছিলে তাত আছিলে হয় কবিতাটোৰ মই জুবিন দাৰ ঢুকুৱা কেইদিনমানৰ পিছতে লিখিছিলোঁ কবিতাটোৰ শিৰোনাম জুবিন মই তোমাৰ অনুৰাগী কবিতা আবৃত্তি ইমান ভালকৈ কৰিব নাজানো তথাপিও ট্ৰাই কৰিছোঁ আৰু দেই মানে কবিতাৰ শিৰোনাম হৈছে জুবিন মই তোমাৰ অনুৰাগী আজি শব্দহীন ছন্দহীন মই তোমাৰ অনুৰাগী শীতৰ সেমেকা ৰ'দত মনৰ চিলা উৰুৱাই শুই পৰিলা কিয় অজান সাগৰৰ বুকুত মই তোমাৰ অনুৰাগী গীতেৰে জীপাল কৰা অসমৰ সেই জুবিন মই তোমাৰ অনুৰাগী ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰবাহিত হয় তোমাৰ মায়াবিনীৰ গীতৰ ৰাগ অসমৰ আকাশে বতাহেও গায় জুবিন মই এক সত্তাৰ ৰাগ তুমি বিহীন এক সত্তা যে অকাল্পনিক এতিয়াও যে মনে কয় তুমি পুনৰ উঠিবা আৰু কবা মই ভাগৰা নাই জীৱন হেৰুৱাও নাই মাথো সাগৰ উতলিত এবাৰ শুবলৈ মন গৈছিল কিন্তু আজিচোন সকলোবোৰ স্থবিৰ নিষ্প্ৰাণ তুমি বিহীন এক সত্তাৰ শোকত জুবিন মই তোমাৰ অনুৰাগী চিৰজীৱন কালজয়ী হাৰ্থব মই তোমাৰ অনুৰাগী ধন্যবাদ ইমান যে ষ্ট্ৰং ৱৰ্ড ইউজ কৰিছা ভাল কথা মানে ক'ৰ পৰা ইনস্পায়াৰ হ'লা বা এই জাৰ্নিটো কবিতাৰ জাৰ্নি ফাৰ্ষ্ট ক্লাছ 7 নে 8ত হৈছিলে তেতিয়া মই কি কথা পাই এনেকে শুনে দেউতাই নে মায়ে ক'লে যে অষ্টমান শব্দটো শুনিলো ভাল লাগিলে দেই মোৰ ইমান ভাল লাগিলে শব্দটো শুনি তো ফাৰ্ষ্ট কবিতা মই তেতিয়া লিখিলো যে অষ্টমান সূৰুজৰ ৰঙীন ৰঙেৰে ৰাঙলী হ'ল আকাশ এনেকে বুলি মানে এটা কবিতাৰ ষ্টাৰ্টআপ হৈছিলে তাৰপিছত লাহে লাহে কবিতা লিখিলো কাহিনী লিখিবলৈ আৰম্ভ কৰিছিলো ইয়াত মামাহঁতৰ ঘৰত থাকিয়ে কাহিনী এটা আৰম্ভ কৰিছিলো তো জাষ্ট ইনে বেছিক আৰু কি বুলি কয় ফেৰী টেলছৰ নিচিনা টাইপৰ কাহিনী আছিলে তাৰপিছত মই ভাবিলো যে নাই ৰিয়েল লাইফৰ টাইপৰ কাহিনী এটা লিখো ৰঞ্জু হাজৰিকাদেৱৰ কাহিনী মই পঢ়ি খুব ভাল পাওঁ তেতিয়া আমাৰ হোষ্টেলত থাকোতে হৰৰ বেছি হেৰি চলিছিলে কিতাপখন মানে তো তাৰ শব্দৰ গাঁথনিবোৰ টান টান শব্দৰ গাঁথনিবোৰ পঢ়ো কাহিনী লিখিলো কাহিনীৰ পৰা তেনেকে মানে লাহেকে মই ভাবিলো যে কবিতাটো এনেকে ইউজ কৰিব পাৰি তাৰপিছত ক্লাছ 10ৰ বা এনেই মানে কিতাপত যে থাকে ৰঘুনাথ চৌধুৰী কবিতাই হওক বা তেনেকুৱা কবিতাবোৰ পঢ়ি পেলাই মানে বেছি ইনস্পিৰেশ্যনটো ল'লো আৰু তেনেকে ক্লাছ 10ত মালে প্ৰথম মানে বেছি হাৰ্ড ৱৰ্ড থকা মানে কবিতা এটা লিখিছিলোঁ তো মায়ে মানে ইমানেই হাৰ্ড ৱৰ্ড ইউজ কৰিলো মায়ে কবিতা মানে পঢ়িছে মিনিং বুজিবৰ কাৰণে ডিক্সনেৰী মেলি ল'বলগীয়া হৈছে কবিতা হৈছে ডিক্সনেৰী তাৰপিছত মানে আৰু কেনেকা আৰু কিছুমান কবিতা আছে বহুত ডিপ মিনিঙৰ মানে আছে ফেচবুকত ৰিচেণ্টলি সেইটো দিছিলোঁ মানুহে কৈছে তুমি বোলে সেই সময়ত প্ৰেমত পৰিছিলা নি প্ৰেম চেম একো নাই প্ৰেমত পৰা কথা মই নাভাবোঁ মানে আৰু নাইও পৰা নাছিলোঁ বাৰু দেই খালি মই এটা কাহিনী মানে মোক নিজকে এখন উপন্যাসৰ লগত তুলনা কৰি এটা পেজ লিখিছিলোঁ মই অকল এটা পেজ আৰু সেই পেজটোত ডেছক্ৰাইব কৰিছিলোঁ যে মই এখন উপন্যাস হয় আৰু সেই উপন্যাসখন মানে আঁতৰৰ পৰা দেখিবলৈ এখন খালী কাগজৰ নিচিনা লাগিছে যিটো কোঠালি কিনাৰত মানে ইনে জাষ্ট পেলাই থোৱা আছে তেনেকুৱা কিন্তু মাহঁত মানে ঔপন্যাসিকজনেহে জানে সেই মানে উপন্যাসখনৰ কিমান মূল্য আছে তো
মই সেই কাগজখনৰ নিচিনা তোমালোকে দেখিছা মানে সেই টপিকটো লৈ পেলাই মই ভাবিলো যে সেই উপন্যাসখনৰ ওপৰত কেনেকুৱা হ'ব যে সেই উপন্যাসখন এখন সাধাৰণ কাগজ বুলি যে পেলাই থোৱা আছে সেইটো অবভিয়াছলি ডিপ্ৰেশ্যনত যাবই যাবই সেইটো of course. ডিপ্ৰেশ্যনৰ যোনটো এক্সপিৰিয়েঞ্চটো হয় যে সেই ডিপ্ৰেশ্যনত থকা ছোৱালী এজনী সেইটো থিমটো লৈ মই লিখিছিলোঁ কাহিনীটোৰ পৰা মই কবিতা এটা লিখিলোঁ যে সেই ছোৱালীজনীক এটা আউটৰ পৰা এজন ল'ৰাই চাই থাকিলে সেই কৰুণ কাহিনীটোৰ কথা জানিব বিচৰা এটা মানে তেনেকৈ কবিতাটো আছিলে তো শব্দবোৰ মানে বহুত গভীৰত মই গৈ লওঁ কাহিনী এটা বনাই লওঁ সেই কাহিনীটোৰ পৰাহে মই আচলতে কবিতা লিখো আকৌ কবিতা লিখো যদিও মোৰ মানে কি হয় কবিতাৰ শিৰোনাম দিওঁতে বহুত কনফিউজন হয় তো তেনেকুৱাত এদিন কবিতা এটা লিখিছিলোঁ হেৰি কবিতাৰ শিৰোনাম বুলি কবিতাৰ নামটোৱে কবিতাৰ শিৰোনাম কবিতাৰ শিৰোনামটো কবিতাৰ শিৰোনাম হয় তো এনেকুৱা আছিলে যে কি ৰাখিম এই কবিতাৰ শিৰোনাম মইচোন পোৱা নাই একোৱে উমান এই পৃথিৱীত আছে কবিসকল যিমান কেনেকৈ দিয়ে বাৰু এই কবিতাবোৰৰ শিৰোনাম বিচাৰি পোৱা নাই মই একোৱে উমান বিচাৰি পোৱা নাই মই একোৱে উমান কি ৰাখিম এই কবিতাৰ শিৰোনাম এনেকৈ আছিলে তো তেনেকৈ মানে কবিতাটো লিখি কেতিয়াবা এটা মিনিংলেছলি কবিতা বনে আৰু এটা হেৰি আছে মোৰ কবিতা লিখোঁতে যদি লিখোঁ বুলি বহোঁ 5 মিনিটত মোৰ কবিতা লিখি হৈ যায় 5 মিনিটত ক'বলৈ মানে মোৰ নিজৰে কিবা লাগে খালি 5 মিনিটত কবিতা লিখি হৈ যায় কবিতা যদি ভাল টপিকটো মই পাই যাওঁ তো লিখি দিব পাৰোঁ কিন্তু যদি মোৰ কবিতা লিখিব মন নাই বা একো টপিক মনলৈ অহা নাই তেতিয়াহ'লে মোৰ বহুত দেৰি লাগে যিহেতু তুমি কবিতা 5 মিনিটত লিখা বুলি ক'লা মোৰ এটা কুৱেশ্যন মনলৈ আহিছে মানে তোমাৰ পৰা জানিব বিচাৰিছোঁ বহুতৰ মুখত শুনো দেই ভাল এটা পৰিৱেশ লাগে মানে ভাল এটা মানে গোটেই বস্তুটো পৰিৱেশ কেনেকৈ তুমি ধৰা 5 মিনিটত লিখো বুলি ক'লা তুমি সেই চিটুৱেশ্যনটো তুমি টেবুলত নবহিবও পাৰা বা ক'ৰবাত গৈ থাকোঁতেও তুমি কবিতা লিখিব পাৰা কিন্তু কিছুমান বহুতৰ মুখত শুনো যে পৰিৱেশটো বহুত বেছি ভাল লাগে হেনো তেতিয়াহে কবিতা লিখিব পাৰি হেনো কথাটো কিমান সঁচা হয় বাৰু যিহেতু 5 মিনিটত লিখা 5 মিনিটত লিখোঁতে মানে কি আৰু ভাইটি আছে বহুত ডিষ্টাৰ্ব কৰে সি মোক প্ৰতিটো ক্ষেত্ৰতে বহুত ডিষ্টাৰ্ব কৰি থাকে তো মানে কবিতা এটা লিখিলোঁ যেনিবা সেই লিখাৰ ষ্টাৰ্টিং টাইমকণত অকণ কনফিউজ হওঁ কি লিখোঁ তাৰপিছত এটা লাইন মনলৈ আহিলে অট'মেটিক আহি থাকে তাৰপিছত শব্দবোৰ মই ছাইডত আগত লিখি লওঁ টাফ শব্দবোৰ যে কবিতাটোৰ থিমটো এনেকুৱা হ'ব এই শব্দখিনি আহিব পাৰে তো ছাইডত শব্দবোৰ লিখি লওঁ আৰু সেই শব্দবোৰৰ মিলাই যেনিবা এটা ছন্দ এটা বনিলে নহয় মানে এটা ওপৰত যেনিবা ৱৰ্ডটো দিলে নহয় যোনটো ছন্দ হ'ব তো মই তেনেকুৱা চিমিলাৰ বেলেগ ৱৰ্ডছ কিছুমান মানে একেই মিনিং থকা বেলেগ ৱৰ্ড বিচাৰি লওঁ তো তেনেকৈ লিখোঁ তেনেকুৱা বহুত কেতিয়াবা টাইম নালাগে সেই শব্দবোৰ যে লিখি লওঁ প্ৰথমতে সেই তেনেকুৱাত কবিতাটো বহুত কম টাইমতে লিখিব পাৰি মানে তো যিহেতু উপন্যাসৰ কথা পাতি আছোঁ অসমৰ এজন বিশিষ্ট লেখক নৱপ্ৰজন্মৰ অত্যন্ত মৰমৰ চিনি পোৱা চাগে নিশ্চিতভাৱে হৰা ফুল নিৰিবিলি ৰাগ গুণগুণ গতিকে কৌশিক দাক এবাৰ পাৰি নেকি বাৰু কিবা এটা কৰিব পাৰি নিশ্চিতভাৱে মই নাম্বাৰটো শ্বেয়াৰ কৰি দিছোঁ তোমাক কাৰণ মোৰ পৰা ফোন কৰিলে তেখেতে গম পাব তুমি টপিকটো কি হ'ব জাৰ্ণিটোৰ কথা সুধিব পাৰি যে কেনেকৈ এইটো নাই প্ৰেংকৰ জৰিয়তে প্ৰেংকৰ মানে সেইটোৱে কেনেকৈ কি কৰা কিন্তু আই ডোণ্ট ন' এবি চাগে হেৰি হ'ব স্কুলত থাকিব পাৰে ৰিচিভ নকৰিব পাৰে স্কুলৰ মানে টিচাৰ টিচাৰ কৰে তেখেতে চ' শিৱসাগৰতে কৰে মই কাহিনী এটা লিখিছিলোঁ চাব পাৰিব নেকি বুলি তেনেকৈ কিবা এটা অকণমান পাৰি আৰামছে নে কি কয় মুণ্ডা অ'কে বঢ়িয়া মই ষ্টাৰ্ট কৰিবলৈ মানে কেতিয়াবা বহুত নাৰ্ভাছ ফিল কোনটো হেৰিয়াত কৰিবা নে সৰু বাচ্ছা সৰু বাচ্ছা মাতত পাতিব পাৰে কি হয় আৰু নেটৱৰ্ক মেবি নাই চাগে আকৌ এবাৰ লগাই চাওঁ লাষ্ট
নাই হোৱা। নহ'ব কালি লগাওঁ। বৰ্ণালী বা ল'ব পাৰি। পাৰি নাম্বাৰ আছে ন? নাম্বাৰটো লৈছিলোঁ এতিয়া অ'কে জাষ্ট ৰ'ব। কৌশিক দাই ফোন নুঠালে। কৌশিক দাৰ একচুৱেলি নেটৱৰ্ক মেবি নাই চাগে। আৰু কাক পাৰি? বৰ্ণালী বা কৰিছে। গান কি আছিলে ফেমাছ? গান এটা গাবলৈ ক'ব নেকি? নাই বেলেগ কি ক'ব বৰ্ণালী বা? এক্টিঙত ল'বলৈ কোৱা সৰু ল'ৰা ছোৱালী লাগিছে। আপুনি কল কৰি থকা ব্যক্তি চিনাকি নাম্বাৰ দেখিলে অচিনাকি নাম্বাৰ কাৰণে অকমান ৰিচিভ কৰা নাই। আকৌবাৰ লগাই চাওঁ তাৰপৰা নিশ্চয় এই তেনেকুৱাই বহুত হাজাৰটা কল কৰাৰ পিছত মানে এটা প্ৰেংক কলৰ এটা ভিডিঅ' প্ৰেংক কল। আপুনি কল নাই ৰিচিভ কৰা নাই। চ' এটা কথা তুমি ক'লা যে বহুত কল কৰিব লাগে ৰিচিভ নকৰে, সেই কষ্টটো যে ইমানখিনি তুমি ধৰা পটককৈ কল বেক কৰিলে কেনেকৈ মানে লগালগটো ভিডিঅ'টো বনাব লাগিব, কেনেকৈ কি কৰা মানে? ফোনটো মানে ৰিং যে কৰে, ৰিং কৰা টাইমতে মই কেমেৰাটো অন কৰিবলৈ কৈ দিওঁ, মায়ে হওক বা ভাইটিয়ে হওক যোনে হওক থাকে ওচৰত, বা মই কলটো কৰাৰ আগত ভিডিঅ'টো অন কৰি লওঁ, তাৰপিছত এইবোৰ ক্লিপটো কাটি দিয়া হয় আৰু মাজত নহ'লে। বা মই সেইটো কথা সোধা নাই, ধৰা এতিয়া ৰিচিভ নকৰিলে তুমি ৰৈ দিলা, বেলেগ কাম কৰিবলৈ ওলাই গ'লা, পটককৈ যেনিবা ফোন কৰিলে কেনেকুৱা? হিমাশ্ৰীবালৈ ফোন কৰোঁতে তেনেকুৱা হৈছিলে। মই তিনিআলিলৈ গ'লো, নামঘৰত সেইদিনাখন খনিকৰ পুথি আছিলে, ত' মোক মায়ে বজাৰ কৰিবলৈ পঠিয়াই দিলে। তাৰপিছত মায়ে ফোন কৰি কৈছে যে হিমাশ্ৰী বাই ফোন কৰিছিলে নহয় বোলে। তাৰপিছত মই এনেকুৱা উৰি আহিছো মানে চাইকে, সেইদিনাখন জমনি মোক মানে কোনোবা ফলোৱাৰ্ছ এজনে মোক দেখিলে, ত' মোৰ পিছে পিছে স্কুটি ঘূৰাই আহি পেলাই আমাৰ ঘৰৰ ওচৰ পাইছেহি। মোৰ মানে কথা পাতিবলৈ মই নাৰ্ভাছ হৈ আছো, মোক মানে স্কুটি, তুমি সেই প্ৰেংক কল কৰা ছোৱালীজনী নহয় জানো, তোমাৰ ভিডিঅ' চাইছো, তোমাক ফ'ল' কৰি থোৱা আছে, মই অকল এটাই ক'ব পাৰিলো যে হয় নেকি বুলি কৈ পেলাই মানে মোৰ নাৰ্ভাছ কৰি গ'লো। মই মানে এক্সপিৰিয়েঞ্চ হোৱাই নাছিলে তাৰ আগত মোৰ ফলোৱাৰ্ছক লগ পোৱা, তাতে স্কুটি ঘূৰাই আহিছে আৰু গাঁৱৰ কথা যিহেতু, মানুহে মানে যি টি কৈ দিয়ে বুলি ভয় লাগে মোৰ, যে এই হেৰি আমুকৰ জীয়েকৰ পিছফালে ক'ৰ ল'ৰা আহিছে বুলি মোক মানে কয় বুলি, বা তেনেকে কয়, মই এনেকুৱা পলালো তাৰ পৰা। তাৰপিছত আহি গৰমত একদম মানে ভয় নাৰ্ভাছ হৈ, তাৰপৰা আকৌ হিমাশ্ৰী বালৈ কল লগাইছো, হিমাশ্ৰী বাৰ লগত কথা পাতিলো, ভালো লাগিলে। কিন্তু আৰু কি হ'ল, কথাটো গম পাই যোৱা নিচিনা হ'ল আৰু, আইতাই কৈ দিলে যে হেৰি মোৰ ছোৱালীয়ে ফোন কৰিছিলে, কি নাতিনীয়ে ফোন কৰিছিলে প্ৰেংক কল কৰিবলৈ বুলি তোমাক। তেওঁ ৰিচিভ কৰি আগতে কৈ দিলে। আইতাই কৈ দিলে যে হেৰি তাৰ বোলে কিবা প্ৰেম কল নে চেম কল বোলে কৰিবলৈ লৈছিলে। ত' তেনেকুৱা আৰু, ত' সেইকাৰণে মানে বহুতে কৈছে যে স্ক্ৰিপ্টেড হয় নেকি, গমেই পাই গ'ল ন, সেইকাৰণে তেওঁ সেইটোতো গম পাই গ'ল আৰু সেইটো গম পাই যোৱাৰ কাৰণে আৰু আমাৰ গীতাটো লাইভ চলি আছে এতিয়া, লাইভ চলি আছে। বা আইতাগৰাকীয়ে তেওঁ কিতাপখন পঢ়ি মানে আকৌ প্ৰেমত পৰিব বিচাৰিছিলে মানে আইতাগৰাকী, সেইটো কথা ক'বা। কৌশিক দা, সঞ্জীৱ কোৱা। এই বিজি আছে নেকি? মই তাতে আছো বাৰু, কোৱাচোন। এই মানে আইতা এগৰাকী আহিলে আপোনাৰ লগত কথা পাতে, এতিয়া বৰ দিগদাৰ কৰি আছে। মানে আপোনাৰ 12টামান বজাতে আহিলে, মই বোলো স্কুল ছুটি হোৱা নাই, ৰখালো তেওঁক। স্কুল ছুটি হৈছে বাৰু, দিয়া বাৰু অলপ। একদম মানে বেলেগ কামোৰ দিছে আইতাগৰাকীয়ে মোক, আপুনিও অকণমান কামোৰটো খাই লওক। আইতা লওক, কৌশিক দা যে কৈ আছিলে তেওঁ। সোণটো কি কৰিছা?
অ এ কি বুলি কয় সেই ভাল নহয় খবৰ খাতি তোমাৰ স্কুলৰ পৰা আহি ভাত পানী খালা নে নাই খোৱা অ এই হেৰি নহয় বোপাই তোমাৰ কাহিনী পঢ়িছো ইমান ভাল লাগিলে তাকে পাই হেৰি নহয় তোমাৰ কাহিনীৰ উপৰি এটা বিপদতে পৰিলো আপুনি আহিব এদিন আমাৰ স্কুললে ঠিক আছে হৈ থাকে ভালকে কৰিব পাৰিব আপুনি দেই মই এতিয়া কঁকালৰ বিষৰ পৰা এই নাটক ফাটক কৰিব নোৱাৰো নহয় বোপাই একো নাই আপুনি জৰুৰী আপুনি নাটক কৰাটো কেলে মই ঠিক আছে পাতিম প্ৰিন্সিপালৰ ৰুমত আছো হেৰি নহয় ঠিক আছে তুমি কথা পাতিম বাৰু পিছত আৰু বাৰু দেই হেৰি নহয় কিবা গম পাইছা নি মাতটোত মানে হা মাতটো মোৰ কোনোবা চিনাকি যেনে লাগিছে ডাইৰেক্ট ধৰিব পৰা নাইকিয়া বাৰু এক্টিংটো ভাল হৈছে তোমাৰ কাহিনীটো পঢ়ি আকৌ প্ৰেমত পৰিবলৈ মন গৈছে যে সেইকাৰণে মই মানে কি বুলি কয় আগতকে মাতটো অকণ গাভৰু কৰি লৈছো আৰু তাকে আপুনি পৰকীয়া প্ৰেম এখন আৰম্ভ কৰিবই পাৰে মোৰ হেৰি মানুহজন হ'ল 2 বছৰমান মৰা বাৰু ঠিক আছে মই এতিয়া প্ৰিন্সিপালৰ অফিচত আছো আচ্ছা ঠিক আছে কৌশিক দা কোৱা হেৰি আপুনি এনেই স্মৃতিক চিনি পায় নেকি কোন স্মৃতি স্মৃতি বাৰু গোলাঘাটৰ মানে তেখেতে সৰু ল'ৰা ছোৱালী আইতা তাৰপৰা ডেকা ল'ৰা সকলোৰে মাতটো মাতিব পাৰে মানে অকে মই ফেচবুকত পাইছো নেকি হেৰিটো মানে নাটক ভাল কৰে তেখেতে হেৰি তেখেতে কিবা এটা কয় ৰিয়েল ভইচত কয় কিবা এটা হেল্ল' বেয়া চেয়া নাপাব আকৌ দেই মোক এই দাদাইহে প্ৰেংক কল কৰিবলৈ লগাই দিছে নাই পোৱা মই গম পাইছো কোনোবাই কি কৰিছে বুলি আপুনি নাটকৰ কথা কওঁতে মই গম পাইছো গম পালেই চাগে দেই বোলো গম পাইছো বাৰু ঠিকে আছে দিয়া বাৰু ভাল কৰি থাকিবা ঠিক আছে ঠিক আছে মোৰ স্কুল ছুটি হোৱাই নাই মানে আমাৰ মিটিং এখন দিছে পৰীক্ষা আছে সোমবাৰৰ পৰা ঠিক আছে তাতে আহিছো এতিয়া ঠিক আছে ঠিক আছে চৰি দেই তো একেবাৰে বেয়া নাপাব কৌশিক দা আপোনাক দিলছে চৰি কৈছো কাৰণ আপুনি বিজি আছিলে তাৰ মাজতো আমাৰ ফোনটো ৰিচিভ কৰাৰ কাৰণে ধন্যবাদ দিছোঁ যিহেতু তেওঁলোকৰ অকণমান আমাৰ ফ্লপ মাৰিলে বুলি ক'ব লাগিব ফ্লপ মাৰিলে ফ্লপ হৈ গ'ল গম পালে একচুৱেলি কাক কৰোঁ মৰাণৰ মাধৱ দা ছিংগাৰ একদম বাচ্চা মাত এটা উলিয়াবা আৰু বেছি তোমাক আমনি নকৰোঁ যথেষ্ট সময় তো তুমি তেওঁক ক'ব লাগে যে হিন্দীৰ হিন্দী টিচাৰ কোন আছে হিন্দী টিচাৰ এগৰাকী আছে মোৰ কিন্তু খালি মানে হেৰি কৰে আৰু হিন্দীত তেওঁ ছাবজেক্টটো পঢ়ায় নহয় এনেই মই বোলো হিন্দী মানে হিন্দী মানুহ হোৱালে বাহিৰৰ মানুহৰ লগত প্ৰেংক কল কৰিবলৈ ভাল কাৰণ অসমৰ মানুহে মেক্সিমামে চিনিয়ে পায় এতিয়া সেইকাৰণে একো নাই সেই কৰক বাৰু গানটো আছিলে আপোনাৰ তোক কোচতে লওঁ নে বুকুতে লওঁ নে বুলি এটা গান আছে তেখেতৰ চ' তাতে তোমাৰ বাচ্চাৰ ৰোল এটা দিবৰ কাৰণে মাধৱ দাক ৰিকুৱেষ্ট এটা কৰা আৰু গানটো ভিডিঅ' আছে নেকি ভিডিঅ'টো নাই আপুনি অকমান ষ্টাইলত ভিডিঅ' এটা বনাব পাৰে আৰু তেনেকৈ কৈ দিবা যিহেতু ভিডিঅ' হেৰি কৰিছে চ' নাম্বাৰটো লিখি লোৱা বাহ মানে গম পাই গৈছো প্ৰেংক কল কৰাও মানে কিমান জামেলা থাকে এতিয়া মানে আমি আঁতৰৰ পৰাহে মছলাটো লৈ থাকো যোনটোৱে বনাই ন অৱস্থা বেয়া হৈ যায় মানে আছে মই কি বুলি কয় ৰাৱণৰ বুলি কয় এটা ভিডিঅ' এটা আছিলে যে মানে কয় যে মই ৰাৱণৰ বংশধৰ সেই ল'ৰাজনলৈ আকৌ কৰিছিলো মানে মই বোলো বৰ্তা ভাই মাতটো কপি কৰো তাৰপিছত কপি কৰি পেলাই মানে একজেক্ট নহলেগে মাতটো তথাপিও সেইফালৰ পৰা এনেকুৱা বেয়া মানে নহয় আৰু সেইটো ষ্টাইলতে কৈছে মানে যিটো ষ্টাইলত কৈছে মই বোলো কৃষ্ণ কৃষ্ণ আৰু প্ৰেংক কল কৰা নহব দেই বোলে এনেকে ভাবিছিলো
মই মানে এনেকুৱা নাৰ্ভাছ মাৰিলো যিকেইটা ৰিপ্লাই দিলে ভাইটিৰ ওচৰতে মোবাইল থৈ মই কেমেৰা হেৰিৰ পৰা বাহিৰ আঁতৰি দিলো ভাইটিয়ে পাতিছে তাৰপৰা কৈছে বোপাইদেউ কি তাৰপৰা ভাইটিৰ লগত ধুনীয়াকে পাতিলে যেনিবা মই বোলো নাই আৰু বোলো ইয়াক প্ৰেংক কল কৰিব নোৱাৰি দিগদাৰ হ'বগে নহ'লে পিছত মানে কিছুমান মানুহ অকমান ডাইৰেক্ট ক'ব লাগিব আৰু শ্বৰ্ট টেম্পাৰ নাই সেইজন শ্বৰ্ট টেম্পাৰ নহয় ফ্ৰেণ্ডলি হয় তথাপিও মানে বহুত জমাব পাৰে সেইটোতো পাইছিলো মানে কিছুমান মানুহ শ্বৰ্ট টেম্পাৰ সেইটো কথা কৈছো কিছুমানে অকমান মানে হেৰি কৰি দিলে বহুত কিবা কিবি কৈ দিয়ে এতিয়া আইতাজনীলে আমাৰ তাৰ প্ৰেংক কল কৰিছিলো সেয়াহে মাকলে ফোন লগাইছিলে মই গৈ আকৌ কৈছোগে মানে বিহাইণ্ড দা চিন দি থোৱা আছে সেই ভিডিঅ'টো সেইটো পাইছিলো সেইটো চাইছিলো আৰু গোটেইখিনি বাৰু ভিডিঅ' ময়ো নাই চোৱা গম পাইছো গোটেইখিনি ময়ো নাই চোৱা কিছুমান মাজে মাজে চাওঁ আৰু মইতো গম নাপাওঁ মানে কোন হয় প্ৰথম দিনাখনি চাইছিলো পাপাটো চাইছিলো তেওঁৰ অফিচত আছিলে কোন পাপা সুধে কোনোবা এটা ভিডিঅ'ত কোন পাপা মই তোমাৰ পাপা নহয় নেকি ফোনটো কাটি দিয়ে তেনেকুৱা এটা ভিডিঅ' প্ৰথম মই সেইটো চাইছিলো পাপা বুলিয়ে সেইটো অকমান শ্বৰ্ট ভিডিঅ' শ্বৰ্ট ভিডিঅ' এটা সেইটো চাইছিলো চ' মাধৱ দাক এটা ফোন কৰিব লাগে এক্টিঙৰ কাৰণে হয়নে এক্টিঙৰ কাৰণে সৰু বাচ্চা মই আকৌ কেতিয়াবা মাতটো বহুত তিৰিয়াকে ওলাই শুনিছিলো হেল্ল' কি কৰিছা আছো বেটা মই ফোন কৰি আছো অকমান ৰবা মই মিটিঙত আছো মই ফোন কৰি আছো তোমাক ঠিক আছে বিজি আছে তেখেত ত' নহ'ব তথাপি ধৰিব নাই পৰা ইমান ধুনীয়াকে কৈছে ৰবা বেটা বুলি কৈছে তাকে যদি আমাৰ পডকাষ্ট হৈ থাকে তেতিয়াহ'লে এইটো কৰিবা আৰু যদি নহয় তুমি তোমাৰ ভিডিঅ' লগাই দিবা সেইটো অপশ্যন দিলো আৰু মই যথেষ্ট তোমাৰ সময়টো আজি মই খাই দিছো এই সময়টোক তুমি কেনেকে বেলেঞ্চ কৰা ধৰা প্ৰেংক তুমি এটা প্ৰেংকটো এটা কৰিব লাগিবই কাৰণ তাৰপিছত পঢ়া দুইটা বস্তু এতিয়া মানে কি হ'ল পৰীক্ষা দিয়া পা মানে হাই ছেকেণ্ডাৰী ফাইনেল দিয়া পা এতিয়া এডমিশ্যন হ'ল বাৰু এডমিশ্যন হোৱাৰ সময়লৈকে মানে এনেই এতিয়া ঘৰতে এনেই থকা নিচিনাই হৈছে বাকী এনেই অফিচিয়েল কাম কিছুমানত যাবলগীয়া হৈছিলে বাৰু সেই এনেই বিজি থকা নাছিলো বাৰু এনেই ঘৰত মই ভাবিছিলো মোৰ আধা লিখা নভেলখন মানে মই সম্পূৰ্ণ কৰিম বুলি ভাবি থৈছিলো কিন্তু সেইটো নহ'লে বাৰু প্ৰেংক কলত অলপ টাইম মিলাবলগীয়া হয় ঘৰৰ কাম মানে প্ৰায়খিনি ময়ে কৰিবলগীয়া হয় দেউতা কামলৈ গুচি যায় ধান খুন্দোৱা হওক বা বজাৰ কৰা হওক এইবোৰ কামবোৰ চব ময়ে কৰিবলগীয়া হয় তো তুমি ধান কুটাবলৈ যাওঁ আৰু এনেই বাকী যোনবোৰ কিছুমান কাম থাকে আৰু ঘৰত মানে মতা মানুহৰ কামটো মই চিলিণ্ডাৰ ভৰাবলৈ নিয়া বা তো সেইবোৰ কাম কৰি ফুৰো মানে চব কৰা এইটো যে চব কৰিব পাৰো সেইটো কৈছো সময়টো তুমি কেনেকে বেলেঞ্চ কৰিবা মানে কৰা সময়টো বেলেঞ্চ মানে কি আৰু নিজে নিজে হৈ যায় এনেই মানে স্ক্ৰলিঙৰ সময়টো যেনিবা মই কেতিয়াবা স্ক্ৰলটোতো সদায় কৰা হয়েই বাৰু এইটোতো স্ক্ৰলিংটো আজিকালি মানে ডে টু ডে লাইফৰ চবৰে মানে এইটো পাৰ্টেই হৈ গৈছে তো স্ক্ৰলিঙৰ লগতে মই কেতিয়াবা প্ৰেংক কল এটা কৰো সদায় নকৰো কৰিলে একেদিনাখনে 2-3টা ৰেকৰ্ড কৰি লওঁ তাৰপৰা দুদিনমানৰ কাৰণে ৰেষ্ট লওঁ আৰু তাৰপিছত এডিটটো কৰো যেনিবা যোনটো সময়ত নেটটো বেছি শ্ল' হয় সেইটো সময়ত এডিটটো কৰি লওঁ এনেকুৱা টাইপৰ এটা কাম কৰো আমি চবকে ফোন কৰিলো এক্টিঙৰ লাইনত ফোন কৰিলো উপন্যাসিক বা লেখককো ফোন কৰিলো এটা কাম কৰা যায় নেকি সাংবাদিক সাংবাদিকৰ সেইটো আজিলৈকে কৰা নাই নেকি এগৰাকী কৰিছিলো হেৰি মই ক'লো বোলো মোৰ কুকুৰটো হেৰালে কি বুলি কয় ভিডিঅ' এটা নিউজ এটা কৰি দিব পাৰিবনি এনেকে কৈছিলো তাৰপা মই যেতিয়া নামটো একেটা নামেই কৰিলো মই নিচিতাই কৈছো তেতিয়া তোমাৰ ভিডিঅ' চাইছো নহয় বোলে এনেকে কৈ দিয়ে প্লেনটো কি বনাও সাংবাদিক এজনক ফোন কৰিবলৈ হ'লে বগৰী গছত কি বনালে ভাল হ'ব মুন্দা কি বনালে ভাল হ'ব কাট কৰি থৈছ নেকি কাট কৰা নাই যিহেতু আমাৰ আনস্ক্ৰিপ্টেড সো এনেকৈ যাব কি বনাও এখন সাংবাদিক আছে তেওঁৰ নামটো হৈছে অৰুণ হাজৰিকা আমাৰ ঘৰৰ ওচৰৰে সো নাই মই ক'ম যে মই কৈ দিম ভণ্টি ক'ম নেকি টিকলা এজনীয়ে বোলো ওলাইছে কান্দি আছে মই এতিয়া নকয় চকয় বোলে অকল বোলে সি আপোনাৰ কথাই কৈ আছে বোলে সাংবাদিক এজনক ফোন কৰি দিব লাগে বোলে ত' আপোনাকে ফোন মোক নকয় আপোনাকহে কয় বোলো অ'কে এইবাৰ অৰুণদাক ফোন কৰি আছো
ভালে আছে? হেল্ল' ভালে আছে? অ হেৰি এই ভণ্টি এজনী আহিছে, মোক একো নকয়ো নেমেলো, অকল সাংবাদিক এজনক ফোন কৰি দিব লাগে কৈ আছে, লগাই দিব লাগে ফোনটো, কান্দি আছে। আচ্ছা আচ্ছা এতিয়া আপোনাক মই ফোনটো লগাই দিছো, নিজে পাতি লওকচোন। একো নকয় মানে মোক, মানে কি ক'ম আৰু, মানে বুজা নাই। মানে ভণ্টি এজনী আহিছে একদম টিকলা, অ তাই মানে কান্দি আছে, অ অকল কৈ আছে যে টিভি চেনেলত ওলোৱা দাদা এজনৰ লগত কথা পতাই দিয়া, মোক কথা পতাই দিয়া, সেইটোৱে কৈ আছে। মই কৈছো মানে কোন জেগা? আমাৰ এই গোহাঁই গাঁৱৰে। মানে কি কয় ছোৱালীজনী? একো নকৰে, সৰু মানে, এতিয়া কান্দি কান্দি আছে, কি হ'ল নাজানো, মোক নকয়, অকল আপোনাকহে কয় ন বোলে। অ আচ্ছা দিয়া 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 দি দিছো, কান্দি আছে দেই, পাতি লওক আপুনি ভালকে। অ কি কৰিছা? মই এতিয়া আপোনালোকক কথা পাতিবলৈ আহিছো। অ কোৱা কোৱা। মই যে দেউতা যে দুদিনৰ পৰা ঘৰ অহা নাই। দেউতা দুদিনৰ পৰা ঘৰলৈ অহা নাই? মই ফোন কৰিলো, ফোনটো চুইচ অফ হৈ আছে। অ মা আছে নাই? মাও নাই। ক'ত গ'ল মা? মা পথাৰলৈ গ'ল। বান্দৰ ওলাইছে, মোৰ ভয় লাগিছে। অ বান্দৰ ওলাইছে? অ তুমি কাৰ লগত আছা এতিয়া? মই এতিয়া দাদাটোৰ ওচৰলৈ আহিছো। মই ঘৰত অকলে আকৌ। অকলে? অ তুমি কিহত পঢ়িছা? মই এইবাৰ ক্লাছ 2। ক্লাছ 2? অ ভালকে পঢ়িবা দেই। আপুনি আহক না, মোক দেউতা বিচাৰি পোৱা নাই। মায়েও বিচাৰি ফুৰিছে, কালি বোলে পথাৰ ফালে গৈছিলে, হোৱাই নাই। অ মানুহবোৰে কৈছে বোলে বাঘে খালে নেকি। অ বা প্লিজ ঠিক আছে দিয়া। আপুনি নিউজ এটা কৰি দিয়ক না, মই দেউতাক বিচাৰিয়ে পোৱা নাই মই। অ সঞ্জীৱ, অ দাদা, সঁচাকে নাই নেকি? সঁচাকে নাই নেকি, মই এতিয়াহে গম পাইছো কথাটো। এই ৰাম, বৰ ডাঙৰ কথা। কি 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 আপুনি মানে নিউজ এটা কৰি দিবহি নেকি এতিয়া আহি পিনে? হা? নিউজ এটা কৰি দিবহি নেকি এতিয়া? মইতো কৰি দিম, কিন্তু কথাটো হ'ল কি, মই মানুহটো বৰ্তমান ওচৰতে নাই। অ মই তোমাৰ ধৰা কালি ৰাতিপুৱা যাম। অ অ অ এই তাই ক'ব জনা নাই, এই আইতাক গৰাকীও আছে, আইতাক গৰাকীৰ লগত পাতকচোন কথাখিনি ভালকে। এই আহিছে আইতা। অ আইতাক দিছো মই। অ আইতা, এই কওকচোন কি হ'ল কথাটো। বোপাইটো হেৰি নহয়, মোৰ ল'ৰাটো এই পৰহি পৰা নাই নহয়, ঘৰলৈ অহাই নাই। অ মাকো এইফালে বিচাৰি গৈছে পথাৰৰ ফালে, বিচাৰিয়ে পোৱা নাই নহয়, তাৰ মোবাইলটো চুইচ অফ হৈ আছে। অ আপোনাৰ ঘৰতো কোনডোখৰত? সিহঁতৰ ঘৰৰ পৰাই অকমান ইফালে সোমাই যাব লাগে, হেৰি বাহনিখনৰ তলেদি আহিব লাগে। আচ্ছা আচ্ছা আচ্ছা। এই গাঁওবুঢ়া চাউবে ক'লে নাই? গাঁওবুঢ়া ভিডিবি। এইবোৰ কি, মই চিনিয়ে নাপাও নহয়, আমাৰ ঘৰৰ পৰা দূৰ। এই কি বুলি কয়, নাম চাম কেইটা গোটেই এড্ৰেছ পত্ৰ কেইটা সঞ্জীৱক দিয়ক। কি লাগে এইটো? নামটো ঠিকে আছে, পিছৰটো কি কৰা? নামটো, বয়সটো, ফটো চটো যদি আছে সঞ্জীৱক দি দিয়ক। ফটো মানে সেই তাৰ বিয়াতে মৰা ফটো কপিহে আছে। অ দি দিয়ক। এতিয়া শকত হ'ল নহয়, আগৰ চেহেৰা এতিয়া চেহেৰা মিলিয়ে নাই তাৰ। হ'লেও যি আছে তাকে দিয়ক। ঠিক আছে। হেল্ল'। কাটি দিলে ন? একচুৱেলি তেখেত মানে হাৰি হৈ গৈছে, মোক কৈছে সঁচা নেকি, চ' মানে এনেকুৱা ঘটনা হৈ থাকে, কিন্তু আমি এইটো প্ৰেংকৰ জৰিয়তে যদিও কৰিছো, চৰি কৈছো একদম, মানে এনেকুৱা কৰিব নালাগে আচলতে, কিন্তু হ'লেও মানে আমাৰ হাতত অপচন নাই, চ' কৰিছো আৰু। মানে কি বুলি কয়, এতিয়া বহুতে কব যে মোৰ কাৰণে এতিয়া মানুহে বিশ্বাস কৰিবলৈ মানে ভয় কৰা নিচিনা হৈ গৈছে, কিছুমানে কৈছে মানে কমেন্টত এইটো কয় যে তোমাৰ কাৰণে কিছুমানে বিশ্বাস নকৰিব সঁচা ঘটনা হলো, তো সেইকাৰণে মই কি বুলি কয় তেখেতক চৰি কৈছো, দে বেয়া চেয়া নাপাব আকৌ। নেক্সট মানে ঠিক আছে, মই এবাৰ ফোন কৰি তেখেতক হেৰি কৈছো দেই বোলো। গম পালে নি কেনেবাকে? স্মৃতি স্নেহা
person you are calling. আছে ফোনটো কাটি দিছে মৰি গেলো গালি খালে বোলে ওহো ফোনটো ৰিচিভ নাই কৰা মুন্দাৰ ওচৰত নাম্বাৰ আছে নাই চেচ। তো ওলাই চবকে খবৰটো দি দিলে তাৰ কথা হৈ যাব আপুনি কল কৰি চ' অনেষ্টলি কৈছোঁ চৰি আৰু মানে কি হ'ল যিহেতু আমাৰ ওচৰৰে তেখেত হয় বহুত বেছি সৎ নিৰ্ভীকভাৱে কামখিনি কৰি আছে চ' তেখেতকে ভাবিলোঁ অকণমান বোলো প্ৰেংক কৰি দিওঁ সৰু ল'ৰা ছোৱালী মাতৰ আগত কৈ ল'ম নে কি না 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 ডাইৰেক্ট ক'ব কোন কোনটা অঁ অহ এটা ৰিচিভ নকৰা হৈ থাকিলে কৃষ্ণ পাব ফোনটো উঠা হেল্ল' হেল্ল' মই হেৰি স্মৃতি স্নেহা বৰাই কৈছোঁ মই একচুৱেলি প্ৰেংক কল কৰি থাকোঁ মোক মানে এই দাদাই মোক প্ৰেংক কল কৰিবলৈ লগাইছিলে আপোনালৈ আচ্ছা আচ্ছা মই গম পালো অঁ বেয়া নাপাব দেই একদম মই মানে আমি ভয় খাই গ'লো আপুনি বেলেগক ইনফৰমেশ্যন দি দিলে বুলি নহয় মই গোটেই বস্তু চেক কৰিলো ক'ৰবাত কি হ'ল তাৰপৰা মই গম পাই গলো সেইকাৰণে মই অকণ সময় ল'লো মই চিষ্টেমত তেতিয়া লগে চব ওলাই যায় না ফোনটো দাদা একদম চৰি নাই আৰু মানে লাইভ চলি আছে আৰু যিহেতু আপুনি কলটো ৰিচিভ নকৰিলে কাটি দিলে নাই মোৰ শৰীৰ কম্পমান হৈ গৈছে আৰু লাইভ চলি আছে কিবা এটা কৈ দিয়ক স্মৃতি স্নেহাক আপুনিতো চিনি পাইছে চাগে সৰু ল'ৰা ছোৱালী মাতৰ পৰা আদি কৰি গোটেইখিনি মাত উলিয়াব পাৰে তাই আচ্ছা এবাৰ সৰু ল'ৰা ছোৱালী মাতত কৈ দিয়া দাদাক পটককে আপুনি মোক বেয়া নাপাব আকৌ দে মই অকমানি ছোৱালীহে ঠিকে আছে দিয়া ঠিক আছে চৰি দাদা চৰি দে একদম ভেৰি ভেৰি চৰি একদম বেয়া নাপাব নাই ময়ো মানে কিবা চিৰিয়াছ কাম এটা কৰি আছিলো সেইকাৰণে ঘপককে ময়ো চিৰিয়াছলি লৈ ললো কথাটো আৰু সঁচাকৈ যদি মানুহটো কালি পৰা নাই পোৱা ডাঙৰ কথাটো সেইকাৰণে মই মানে লগালগ চব চাইছো হেৰি কৰিবলগীয়া হৈছে ল'বলগীয়া হৈছে আৰু ক্লিপটো দিব পাৰিম নহয় চাগে ক্লিপটো লগাব পাৰিম চাগে ইউটিউবত চাই ল'বা মই মানে কি কলো কি মেলিলো ময়ো মানে নাই বেয়াকে কোৱা নাই আপোনাৰ পাৰ্মিশ্যনটো পালে আমি দিব পাৰিম চাই লোৱা এবাৰ তুমি চেক কৰি ল'বা দিয়াৰ আগত ঠিক আছে থেংক ইউ এতিয়া ঠাণ্ডা হৈছো মই ৰাইচ কপি গ'লোগে মই মানে এইটো ৰিক্স যে এতিয়া বৰ্তমান যিটো চিটুৱেশ্যন হৈ গ'ল মই কৰাইছিলো মোৰ কেনেকুৱা লাগিছে তোমাৰো তেনেকুৱা চিটুৱেশ্যনটো আহে চাগে মই কি বুলি কয় নাম্বাৰটো বোলে লৰ মাৰিবলগীয়া হয় আৰু কেতিয়াবা ক'বলৈ বেয়া এতিয়া কিছুমান এনেকুৱা হয় মই ইমান এতিয়া ডক্তৰজনলৈ যেতিয়া প্ৰেংক কল কৰিছিলোঁ কমেণ্টত এজনে দিছে যে কোনোবাই ন'টিচ কৰিছেনে নাই নাজানো কিন্তু মই ছোৱালীজনী হাৰ্টবিটটো ন'টিচ কৰিছোঁ যে বহুত ফাষ্ট হৈছে তাৰপৰা ময়ো হয় মানে প্ৰেংক কলটো কৰাৰ টাইমত বহুত কঁপো নাৰ্ভাছ হওঁ একদম এনেকুৱা লাগে যে কি কৰোঁ কি নকৰোঁ মানে বহুত নাৰ্ভাছ হৈ যাওঁ কিছুমান চিটুৱেশ্যন এনেকুৱা হৈ যায় যে একদম এনেকৈ হাত চাতবোৰ কঁপি থাকে মোৰ একদম বহুত দেৰিলৈকে ৰখি থাকিব নোৱাৰোঁ মই চিধাকৈ বহি তেনেকুৱা হয় আৰু নাৰ্ভাছ মানে এনেকুৱা লাগে যে গালি পাৰি দিলে কি হ'ব বা এনেকুৱা কিন্তু এনেকুৱা প্ৰায় চিটুৱেশ্যনত যিটো নাম্বাৰত বেছি নাৰ্ভাছ হৈ থাকোঁ সেইটো নাম্বাৰত যেনিবা হেৰি নহয় আৰু কল নকৰে হেৰি নহয় ৰিচিভ মানে নকৰে এটা কথাই আজি উপলব্ধি কৰিছো পুলিচ ডক্তৰ সাংবাদিক এইবোৰ প্ৰেংক চেংক কৰিব নালাগে দেই গম পাই গলো মই এই 5 মিনিটত মানে অৱস্থা বেয়া হৈ গ'ল মোৰ ভিতৰি মানে কাৰণ মোৰে ইমানটো ভয় লাগিছে তোমাৰ কেনেকুৱা লাগিব এটা কল কৰিবা নেকি এইটো কি আছিলে গান এটা যে আছে মোৰ হাওঁফাওঁ ধৰফৰ কৰে তেনেকুৱা হয় আৰু চিটুৱেশ্যন এনেকুৱা হয় বাকী কাৰোবাক কৰিব ইচ্ছা আছে আৰু মোৰ আজিকালি প্ৰেংক কল কৰি ভাল নলগা হ'ল মানে মেইন কেছ একে কনচেপ্টবোৰ লৈ একে হৈ যায় সেইকাৰণে এনেই মই চাওঁ বাৰু মোৰ ডিম্পুদাৰ নাম্বাৰটো আছিলে এতিয়া ডিম্পুদাৰ নাম্বাৰটো সেইটো হয় নে নহয় এইটো নাজানো মানে দিছিলে নাম্বাৰটো মোৰ মানে এনেই গৰম উঠি আছে আৰু গৰম উঠি গৈছে মানে মই আপোনালোকে ভাবি আছে চাগে মই একেটা কথাকে ৰিপিট কৰিছো মোৰ কি লাগিছে মই মানে ভিতৰৰ পৰা গম পাইছো ডিম্পুদাৰ নাম্বাৰ আছে চাগে ডিম্পুদাৰ নাম্বাৰটো ইয়াত নাই ছেভ মাৰ মোবাইলত ছেভ আছে চ'
আছে যদি নাম্বাৰটো এবাৰ চেক কৰি চাওঁ আৰু এইখিনি যে তুমি নাম্বাৰখিনি কালেক্ট কৰা এইখিনি কেনেকৈ কালেক্ট কৰা মানে নাম্বাৰবোৰ মানে এতিয়া যেনেকৈ আপুনি এতিয়া ক'লে আমুক কালেক্ট কৰিবা নি বুলি এনেকৈ মোক বহুতে দিয়ে এতিয়া বৌ এজনী আছে আমাৰ গাঁৱৰে মানে তেখেতে মানে খুব ভাল পায় মোক ভিডিঅ'বোৰ চাই কয় যে তোমাৰ ভিডিঅ'বোৰকে নিগেলি চাই থাকোঁ মই তাৰপৰা তাই ক'লে নাম্বাৰ এটা দিম প্ৰেংক কল কৰিবা হা তো মোক মাতিয়ে থাকে তেখেতৰ ঘৰলৈ সেইদিনাখন গ'লো প্ৰেংক কল কৰিলোঁ এই হাফ পেণ্টৰ কাহিনীটো বহুতে সোধে যে হাফ পেণ্টটো ক'ৰপৰা আহিলে বুলি তো মানে কৈ আছিলে সেইটো তেখেতে ভবা নাছিলে যে ঘৰুৱাভাৱে কথা পাতি আছিলে যে তোৰ হাফ পেণ্টটো বোলে কি হ'ল বোলে তাই লৈ গ'ল মোক এনেকৈ পাতি আছিল ল'ৰাটোৱে মোক প্ৰেংক কল কৰিবলৈ কৈছিলে মোলৈ একে টপিকত কথা পাতি ভাল লগা নাই তো বেলেগ এটা টপিক উলিয়াওঁ তো তেনেকুৱাতে মানে যেতিয়া হ'ল আৰু যে প্ৰেংক কলৰ কথাটো আহিলে তেতিয়া মই লাহেকৈ ভাবিলোঁ যে কি কওঁ মই হাফ পেণ্টৰ কথাকে কৈ দিওঁ তেহেঁতিও শ্বক হৈ গ'ল যে মই হাফ পেণ্টৰ কথা উলিয়ালোঁ ছোৱালীজনীৰ বিষয়ে সুধিলোঁ এটা দুটা কথা তাৰপৰা ক'লোঁ লগৰ কাৰোবাৰ নাম কোৱাচোন তোমাৰ বোলো এনেকৈ একদম ধুনীয়াকৈ স্ক্ৰিপ্টটো লগালগ বনাই পেলাই মানে প্ৰেংক কলো কৰিলোঁ যে মোৰ হাফ পেণ্টটো তুমি লৈ গ'লা যে বুলি বহুত তাই নাম্বাৰটো মানে কি হ'ল মই নাম্বাৰ পৰা হাইড কৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও কোনে জানো মানে 20 বাৰমান চোৱাৰ পিছত মানে ধৰিব পাৰি আৰু নাম্বাৰটো তাই নাম্বাৰটো ল'লে তাইলৈ ফোন কৰিছে তাই ৰিচিভ কৰা নাই বাৰু কিন্তু হোৱাটছএপত মেছেজ দিছে হাফ পেণ্টটো ঘূৰাই দিলা নে অংকুৰক তো মোৰ মানে বহুত কেতিয়াবা তেনেকুৱা হয় ক্ৰিটিকেল কণ্ডিশ্যন আহি যায় আকৌ কাৰোবাক প্ৰেংক কল কৰাৰ পিছতো মোৰ নাৰ্ভাছ লাগি থাকে যে নাম্বাৰটো পাই গ'লে বেলেগক শ্বেয়াৰ কৰি দিব নেকি বা তেনেকুৱা সেইটো এটা হৈ যায় তো ডিম্পুদাৰ নাম্বাৰটো ইয়াত নাই নাই ন প্ৰতীক্ষা বা এবাৰ কল এটা কৰিলে ভাল আছিলে ছিংগাৰ নাম্বাৰটো লিখি লোৱাচোন এইটো লোৱা প্ৰতীক্ষা বা কল কৰি আছো কি ছিংগাৰ নেকি অঁ হয় তো কি হয় নাজানো আৰু দেই আকৌ তেনেকুৱা চিটুৱেশ্যন তাত পেলাই নিদিবা প্ৰ টপিকটো কি দিলে ভাল হ'ব চ' অডিয়েন্সৰ ফালৰ পৰা আহিব লাগে ভিডিঅ' এক্টিং সৰু বাচ্চা নেকি তো আজি মেক্সিমাম আমাৰ ফেইল হৈছোঁ আমি মিছনত মেক্সিমাম সেইটো কৰিব পাৰি সেইটো বঢ়িয়া হ'ব Hi, if you record your name and reason for calling, I'll see if this person is available. Hello. হেল্ল' হয় মোৰ ভণ্টিয়ে কথা পাতিম বুলি কৈ আছিলে আপোনাৰ লগত আপুনি বিজি নাই যদি পাতিব পাৰিবনে দিয়কচোন অ'কে মোৰ ল ফোনটো হেল্ল' কি কৰিছা ভাল খবৰ তোমাৰ কি খবৰ মোৰ ভালেই হয় তোমাৰ নতুন গানত ভিডিঅ' কলে মোকো ল'বাচোন এদিন হয় নি মই যে এক্টিং কৰিব জানো নহয় হয় নি মই ল'ব লাগিব দেই মই কিউট বহুত মই বহুত কিউট হয় গম পাইছো আৰু হেৰি নাই মোৰ মানে দাদাও আছে দাদাও বহুত হেণ্ডচাম হয় দেখিবলৈ হয় নেকি ঠিকে আছে এই নহয় আপুনি নতুন শ্বুটিং কেতিয়া কৰিব নতুন শ্বুটিং কেতিয়া কৰিব নতুন শ্বুটিং মই জুলাই মাহত এটা আছে নি মোক ল'ব দেই চাব লাগিব এতিয়া নহ'ব মোক ল'বই লাগিব দাদা তুমি ক'ত আছা এতিয়া ঘৰতে মই ঘৰতে আছো মোৰ দাদাই বোলে কথা পাতে এইটো ভালটো হেল্ল' 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 প্ৰতীক্ষা বা বা বুলি নকয় আৰু মানে হেৰি নহয় শুনক আপোনাৰ শ্বুটিঙত মই হিৰো এক্টিংটো পাম নি হিৰো ৰোলটো এতিয়াতো অলৰেডি মানে কথা পতা হৈ গ'ল নহয় পিছত আৰু মানে পিছত নিশ্চয় মোৰ ইমান ডিমাণ্ড নাই মানে কি বুলি কয় মই পইচা পাতি ইমান ডিমাণ্ড নকৰোঁ বাৰু মই মানে হেণ্ডচামো হয় হেৰিও হয় মানে অসমৰ এতিয়া নতুনকৈ মানে হেৰি হৈছোঁ ন ইনষ্টাত পুৰা ভাইৰেল হৈ আছোঁ তো মোৰ মানে আই থিংক ভাল হ'ব আৰু ফটো পঠিয়াবাচোন পঠিয়ালে মই কেতিয়াবা
বেলেগৰ গানতো বেলেগে ল'ব পাৰিব মই উঠাই দিব আচ্ছা পাৰিম মানে মোৰ আপোনাৰ লগত কাম কৰিবলৈ বহুত মন আছে ঠিক আছে বাৰু মই অকমান বাহিৰত আছো এঠাইত মোক ল'লে আপোনাক মই অকমান ফ্ৰী হলে কল কৰিম দিয়া মানে মোক মই থাকিলে আৰু ভাল হ'ব ন আপোনাৰ লগত মিলি মই মানে ফটো কপি মানে বনাই পেলাই একেলগে মিলাই পেলাই চাইছিলো আপোনাৰ লগত কিন্তু মোৰ বেলেগ সাজিছে আকৌ মোৰ কথাটো নাই কোৱা যে এই ভন্টিয়ে কৈছে তাইকো ল'ব লাগে বোলে ঠিক আছে দিয়া মই অকমান ব্যস্ত আছো মানে কিবা এটা কাম এটা মই ইয়াৰ পৰা ওলাই হলে ফোন কৰিম দিয়ক হেল্ল' হেল্ল' প্ৰতীক্ষা বা একচুৱেলি মই প্ৰেংক কল এটাহে কৰি আছিলো হা মই প্ৰেংক কল এটাহে কৰি আছিলো হা বেয়া নাপাব প্ৰেংকহে কৰি আছিলা নেকি চিনি পাইছে কি নাম ক'লা তোমাৰ মোৰ নামটো স্মৃতি স্নেহা বৰা ওকে মই একচুৱেলি ইনষ্টাগ্ৰামত বা এনেকে মানে ফেচবুকত প্ৰেংক কলৰ ভিডিঅ' বনাই দিওঁ আচ্ছা তো মই আপোনাৰ লগত প্ৰেংক কল এটাহে কৰি আছিলো হেৰি কি বুলি কয় প্ৰতীক্ষা তিনটা মাতে তোমাৰ নেকি বাৰু হা মোৰে মাত মুনু হেৰি মুনু দাহঁতে যে হেৰি মানে পডকাষ্ট যে লয় মোক তেহেতিয়া নাম্বাৰটো দিছিলে আপোনাৰ এটা মানে লাইভ প্ৰেংক হৈ আছে এইটো মাই গড মই বোলো হঠাৎ কোন হয় ক'ৰ পৰা নাম্বাৰটো পালে বাৰু বাকী ভাল আৰু ন ভালেই আপোনাৰ ভাল নহয় বঢ়িয়া মোৰ বঢ়িয়া আৰু বঢ়িয়া প্ৰেংক কৰিলা মোক বেয়া নাপাব একেবাৰে ধৰিব নোৱাৰিলো ঠিকে আছে বেয়া নাপাব আকৌ দেই ডিষ্টাৰ্ব কৰিলো একদম নাই ঠিক আছে দিয়া হেল্ল' বা হেল্ল' বা একদম বেয়া নাপাব চৰি কৈছো একদম একো নাই আপুনি কামোৰটো পাইছে বিজিও আছে তাৰ মাজতো যে ইমানখিনি আপুনি কথা পাতিছে থেংক ইউ ভাল লাগিলে কথা পাতিম দিয়ক একদম ঠিক আছে বা ওকে হৈ গ'ল তেওঁ মানে যথেষ্ট বিজি আছে তাৰ পিছতো কিন্তু 3জন মানুহৰ লগত কথা পাতিছে মানে তেওঁ মেবি শুই আছিলে চাগে শুই থকা নিচিনা ভাল লাগিছে তো আকৌ এবাৰ চৰি কৈছো আৰু বাকী তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ভৱিষ্যত পৰিকল্পনা মানে প্ৰথমতে এতিয়া কি কৰিম আৰু ডিগ্ৰীটো কমপ্লিট কৰি লওঁ তাৰপিছত চাকৰিৰ কাৰণে হেৰি কৰিম আৰু প্ৰিপেৰেশ্যন কৰিম নহ'লে এনেই এক্টিং বা এনেকুৱা কিবা যদি বোলে বেলেগ স্কোপত মানে মোৰ যদি বেলেগ লাইনত যদি হেৰিটো আহি যায় তেতিয়াহ'লে মই অকণমান সেইফালে ধ্যানটো দিম খালি পঢ়াটো আৰু কণ্টিনিউ কৰি থাকিম সেইটোৱে শুভেচ্ছা থাকিলে বহুতখিনি সময় আমাক দিলা তাৰ কাৰণে অশেষ ধন্যবাদ বিশেষ নকওঁ যিহেতু আগতে কৈছিলো আনে যোৱা বাটেৰে নোযোৱা সেই বিশেষ ছোৱালীজনী আমাৰ লগত ইমান সময় দিয়াৰ কাৰণে পুনৰবাৰ দিলছে তোমাক থেংক ইউ জনাইছোঁ গতিকে বন্ধু বান্ধৱীসকল এয়া আছিলে আমাৰ মাজত স্মৃতি গতিকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাবলৈ কিন্তু একেবাৰে নাপাহৰিব শেষত কথাটো ক'বলৈ থাকি গ'ল কিবা এটা মোৰ অডিয়েঞ্চৰ ফালে বা যিসকলক প্ৰেংক কল কৰিলা কিবা ক'বা মানে যিখিনি মানে অলৰেডি কৰি জানে এতিয়া আজি কৰা বা মানে তুমি কি ক'বা মই মানে এইটোৱে ক'ব বিচাৰিছো যে মই আজিলৈকে যাক প্ৰেংক কল কৰিছো কিছুমানক মানে এতিয়ালৈকে ক'ব পৰা নাই যে মই আপোনালোকক প্ৰেংক কল কৰিছিলো বুলি মানে ফোনটো ব্লক কৰি বা কলটো মানে কি হয় মোৰ নাম্বাৰটো ব্লক কৰি দিয়া হয় বা হেৰি তো বহুত মানুহে তেনেকুৱা আছে তেহেঁতক বহুত চৰি মানে আৰু কি বুলি কয় এতিয়া যাৰলে প্ৰেংক কল কৰিছিলো বহুত মানে ডিষ্টাৰ্ব কৰিলো আৰু সেইটো কাৰণে বহুত চৰি আৰু মোৰ যোনখিনি ফলোৱাৰ্ছ আছে তেওঁলোকক কৈছো বহুত ধন্যবাদ মোক মানে ইমান ছাপোৰ্ট কৰি থকাৰ কাৰণে ইমান মৰম দিয়াৰ কাৰণে আৰু মানে মোক আগবাঢ়ি যাবলৈ সহায় কৰাৰ কাৰণে আৰু কি বুলি ক'ম আৰু মানে এনেকে ছাপোৰ্ট কৰি থাকিবা মই তোমালোকক হহুৱাবৰ কাৰণে এনেকে প্ৰেংক কল কৰি থাকিম আৰু তো আপোনালোকক বহুত থেংক ইউ দেই মোৰ লগত এনেকে কথা পতাৰ কাৰণে আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ দেই থেংক ইউ ৱেলকাম